was 1609. So we are live on Facebook. You can start. Okay, start. Okay. নমস্কাৰ সকলোলৈকে আজিৰ সেশনটো আমাৰ কেনেকৈ স্পৰ্টছক কেৰিয়াৰ হিচাপে ল'ব পাৰি তাৰ ওপৰত তিনিজন পেনেলিষ্ট আমি পাই পেলাই খুবেই ভাল লাগিছে তেওঁলোক হৈছে ৰাজীৱ প্ৰকাশ বৰুৱা ছাৰ সো আমাৰ অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে মই জাস্ট আমাৰ অৰ্গানাইজেশ্যনটোৰ বিষয়ে দুই এষাৰ ক'ব খুজিছো আমি সংবিধান প্ৰথম কেৰিয়াৰ কাউন্সেলিং পৰ্টেল হিচাপে আৰম্ভ হৈছিলে নৰ্থ ইষ্ট ইণ্ডিয়াৰ প্ৰথম কেৰিয়াৰ কাউন্সেলিং পৰ্টেল হিচাপে 2010 চনৰ 1 জানুৱাৰীত আৰু তেতিয়াৰ পৰা আজিলৈকে অনুষ্ঠানটোৱে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন প্ৰশ্ন উত্তৰ দিয়াৰ লগত উপৰিও কলেজ বা স্কুলতো কেৰিয়াৰ সম্পৰ্কীয় আলোচনা চক্ৰ আদি অনুষ্ঠান কৰিছে সময়ে সময়ে আৰু এই গোটেই প্ৰক্ৰিয়াটোত আমাৰ লগত বহুত কেইজন কাউন্সিলৰে এৰাউণ্ড দ্য গ্লোব আৰু বিভিন্ন কেৰিয়াৰ সম্পৰ্কীয় এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ আগুৱাই নিয়াত সহায় কৰিছে আৰু শেহতীয়া এই গোটেই প্ৰক্ৰিয়াটোৰ মানে এটা পাৰ্ট হিচাপে যোৱা কিছুদিনৰ পৰা আমি জুম সেশনটো আগবঢ়াই নিছো যাতে লকডাউনৰ সময়খিনি আমাৰ কাৰণে অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি কিবা এটা কৰিব পাৰো এটো সংবিধানৰ 8 নম্বৰৰ জুম সেশন স্পৰ্টছ এজ এ কেৰিয়াৰ আৰু আমি আশা কৰো যে আপোনালোকে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি সকলো কেইজন পেনেলিষ্টৰ পৰা নিজৰ প্ৰশ্নখিনি শুনি উপকৃত হ'ব আৰু এতিয়া মই কংকনক অনুৰোধ কৰিছো সংবিধানৰ বিষয়ে দুই এটা কথা ক'বৰ কাৰণে Konkan, please unmute. Hello. Right. More screen khon dekhi paisen? Yes. Okay. Moi somuke etia সংবিধানৰ কেনেকে ওয়েবসাইটটো আৰু তাৰ কেনেকে কোৱেশ্চন কৰিব পায় তাৰ বিষয়ে অকন জনাম সংবিধানৰ ওয়েবসাইটৰ এড্ৰেছ আছে www.samvidhan.org এই ওয়েবসাইটটো খুলিলে আপোনালোকে দেখিব পাব ইয়াত সাৰ্চ বাটন এটা আছে ইয়াত আমি যোৱা 10 বছৰ ধৰি কেৰিয়াৰ কাউন্সেলিং কৰি আছো সো আমাৰ ডেটাবেছত 2000 কৈ অধিক কোৱেশ্চন আছে সো আপুনি যিকোনো বিষয়ৰ ওপৰত যদি আপোনাৰ কিবা কোৱেশ্চন থাকে আপুনি ইয়াত আহি সাৰ্চ কৰিব পাৰে ধৰি লওক আপুনি ইউপিএসসি বিষয়ৰ কোৱেশ্চন আছে আপুনি ইউপিএসসি বিষয় সাৰ্চ কৰিলে এই বিষয়ৰ যিমান প্ৰশ্ন উত্তৰ আছে সেই ইয়াত ওলাই আহিব ইয়াৰ উপৰি আপোনাৰ যদি এই উত্তৰকেইটা পায়ো আপোনাৰ আৰু কিবা কোৱেশ্চন থাকে সেই কোৱেশ্চনটো আপুনি আস্ক কোৱেশ্চনত গৈ পেলাই সুধিব পাৰিব ইয়াত আপোনাৰ ডিটেইলছ আৰু অন্যান্য ইনফৰমেশন খিনি দি সাবমিট কৰিলে আমি এই কোৱেশ্চন খিনি আমাৰ কাউন্সিলৰ সকলক পঠাই দিম যি আমাৰ হাতত 200কৈ অধিক কাউন্সিলৰ আছে যি বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত সো ধৰি লওক ইউপিএসসি ক্ষেত্ৰত আমাৰ বিষয়াসকল আছে তো সেই কোৱেশ্চন খিনি তেওঁলোকৰ যাব আৰু সেই কোৱেশ্চনৰ এনসাৰ খিনি আমি কালেক্ট কৰি আপোনালোকক মেইলত পঠাই দিম আমাৰ 10 দিনৰ ভিতৰত সেই কোৱেশ্চন এনসাৰ আমি দিবলৈ চেষ্টা কৰো ইয়াৰ উপৰি এই কোৱেশ্চন এনসাৰৰ উপৰি এটা নতুন ইনিচিয়েটিভ লৈছো স্কলাৰ এছিষ্ট হৈছে এটা প্লেটফৰ্ম যাৰ যোগেদি যিসকলে স্কলাৰশ্বিপ দিব বিচাৰে আৰু যি ষ্টুডেন্টে স্কলাৰশ্বিপ প্ৰয়োজন সেইসকলৰ মাজত এটা যোগসূত্ৰ স্থাপন কৰা সেই উদ্দেশ্যৰে আমি ষ্টাৰ্ট কৰা স্কলাৰশ্বিপ বৰ্তমান আমাৰ হাতত 6টা স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপ কেটা বিষয়ে ইয়াত উল্লেখ কৰা আছে আৰু বৰ্তমান ইয়াৰ ৰেজিষ্ট্ৰেচন প্ৰসেস চলি আছে কোনোবা ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজন ইয়াত এপ্লাই কৰিব পাৰে ইয়াৰ উপৰি আমি নতুন ইনিচিয়েটিভ হাতত লৈছো এনিবডি কোড হেতু এটা অনলাইন লাৰ্নিং প্লেটফৰ্ম হিচাপে ষ্টাৰ্ট কৰিম যিটো আমি কোডিংৰ বিষয় ওয়েবসাইট ডেভেলপমেন্ট অন্যান্য বিষয় আমি তাত অনলাইন যোগে পঢ়াম এইখিনিয়ে সংবিধানৰ বিষয়ে চমুকৈ সেশনটো আগবঢ়াই নিবৰ কাৰণে এতিয়া মই বিদ্যুৎক অনুৰোধ জনাইছো বিদ্যুৎ Thank you, Konkon. মোৰ নাম বিদ্যুৎ বিকাশ গোস্বামী মই এই সেশনটোত মডাৰেটৰ হিচাপে থাকিম আৰু অহা 1 ঘণ্টাত
আপোনালোকৰ প্ৰশ্ন আপোনালোকৰ হৈ পেনেলিষ্ট আমাৰ মাজত তিনজন উপস্থিত আছে তেওঁলোকলৈ আগবঢ়াই দিয়াত আপোনালোকৰ সহায় কৰিম সো আমাৰ মাজত আজি উপস্থিত আছে তিনিগৰাকীকৈ বিশেষজ্ঞ তেওঁলোকৰ বিষয়ে মই চমুকৈ আৰম্ভণিতে অকমান কৈ দিওঁ প্ৰথমেই আমাৰ মাজত আছে মাননীয় অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমজন খেলুৱৈ ভাৰতৰ ৰাষ্ট্ৰীয় দলক ভলীবল দলক প্ৰতিনিধিত্ব কৰা তেওঁ 1996 চনৰ পৰা 2006 চনলৈ 10 বছৰ একেলগে ভাৰতীয় টিমটোক প্ৰতিনিধিত্ব কৰে আৰু ভাৰতীয় টিমটোৰ কেপ্টেইনো তেওঁ আছিলে আৰু এই 10 বছৰত তেওঁ 22খন ইন্টাৰনেশ্যনেল কম্পিটিশনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিলে আৰু 8টাকৈ মেডেল জিকাত সহায় কৰিছিলে তাৰ ভিতৰত 5টাই আছিলে গোল্ড মেডেল তেওঁৰ এটা বিৰল কৃতিত্ব আছে যে 4খনকৈ ষ্টেটক তেওঁ প্ৰতিনিধিত্ব কৰিছিলে তাৰ ভিতৰত ইউপি অন্ধ্ৰপ্ৰদেশ উত্তৰাখণ্ড অসম আৰু তাৰে 3খনৰ তেওঁ কেপ্টেইন আছিলে আৰু তেওঁৰ খেলুৱৈ জীৱন যেনেকৈ বৰ্ণিল তাতকৈ বেছি বৰ্ণিল একচুৱেলি তেওঁৰ পোষ্ট ৰিটায়াৰমেণ্ট পিৰিয়ডটো কম বৰ্ণিল নহয় একচুৱেলি তেওঁ পোষ্ট ৰিটায়াৰমেণ্ট পিৰিয়ডটোত ONGC লগত আগৰ পৰাই জড়িত হৈ আছিলে আৰু তাৰ জৰিয়তে তেওঁ অসমত ভলীবলৰ প্ৰতিভা উলিয়াই অনাত বহু তেওঁ চেষ্টা কৰি আছে ৰেঙনি নামৰ এটা ফাউণ্ডেশ্যন তেওঁ ক্ৰিয়েট কৰিছে যাৰ দ্বাৰা গ্ৰাম্যাঞ্চলৰ পৰা ল'ৰা সকলক ভলীবল শিকোৱা হয় তেওঁ খুবেই এনথুচিয়াষ্টিক ব্লগাৰ তেওঁ বিভিন্ন সাকসেস ষ্টৰিজ ডকুমেন্ট কৰাত সহায় কৰে ONGC আৰু তাৰ উপৰিও তেওঁ এখন কিতাপো লিখিছে একচুৱেলি আৰু প্লাস বিয়ণ্ড দ্য নাম্বাৰছ বুলি এটা সাইটতো তেওঁ কন্ট্ৰিবিউটিং অথৰ হিচাপে আছে একচুৱেলি অভিজিতৰ কথা কৈ থাকিলে শেষ নহয় তথাপি ইন দ্য ইন্টাৰেষ্ট অফ টাইম এখিনি কৈ মই সামৰিছো আমাৰ নেক্সট বিশেষজ্ঞজন হল ৰাজীৱ প্ৰকাশ বৰুৱা স্যাৰ তেখেত এজন খুবেই বেছি ৰেপুটেড স্পৰ্টছ অৰ্গেনাইজাৰ তেখেত এডিশনাল সেক্ৰেটাৰী আছিলে ইনফৰমেশন এণ্ড পাব্লিক ৰিলেশন গভৰ্ণমেণ্ট অফ আসামৰ তাৰ উপৰি তেওঁ বিভিন্ন গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যনৰ লগত জড়িত তেওঁ গুৱাহাটীৰ এটা খুব ৰেপুটেড স্পৰ্টছ ক্লাব নৱৰংগৰ প্ৰেচিডেণ্ট আছিলে তেখেত নৰ্থ ইষ্টাৰ্ণ খো ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট আছিলে খো ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট আছিলে আৰু তাৰ উপৰি বিভিন্ন ইন্টাৰনেশ্যনেল গেমছ যিবিলাক ইণ্ডিয়াত গুৱাহাটীত হয় ক্ৰিকেটৰ সেইবিলাকো তেওঁ অৰ্গেনাইজ কৰিছিলে নেশ্যনেল গেমছ ষ্টেট গেমছৰ বিভিন্ন কোঅৰ্ডিনেটিং অফিচাৰৰ কেপাচিটিত তেখেতে কাম কৰিছিলে মই ৰাজীৱ প্ৰকাশ বৰুৱা ছাৰক ৱেলকাম কৰিছো আৰু লাষ্ট বাট নট দ্য লিষ্ট আমাৰ তৃতীয় পেনেলিষ্ট হল প্ৰণয় বৰদলৈ বহুতে হয়তো তেওঁৰ টিভিত চাই থাকে সদায় প্ৰণয় দা মাই নিউজ এনিৰ এডিটৰ ইন চিফ তাৰ উপৰি তেওঁ DY365 প্ৰাগ নিউজতো মেনেজিং ডিৰেক্টৰ হিচাপে কাম কৰিছে আৰু খেলৰ ক্ষেত্ৰত তেখেত এডভেঞ্চাৰ স্পৰ্টৰ সৈতে জড়িত খুবকৈ তেখেত হিমালয়ৰ 4টাকৈ পিক ট্ৰেক কৰিছে তেওঁ যোৱা প্ৰায় 2 দশক 2.5 ডিকেডছ আছে একচুৱেলি 25 বছৰ ধৰি হিমালয়ৰ বিভিন্ন হেৰিত ট্ৰেক কৰিছে তেওঁ কিতাপ এখনো আছে হিমালয়ৰ শিখৰে কন্দৰে আৰু দ্বিতীয়খন উত্তংগ যোগিন আৰু বহুতো তেওঁ এনেকে আৰ্টিকেল লিখিছে বিভিন্ন ৰেপুটেড পেপাৰ মেগাজিনত আৰু তেওঁ তাৰ উপৰিও তেখেতে এছিয়ান কাৰ ৰেলীত পাৰ্টিচিপেট কৰিছে দুবাৰকৈ গুৱাহাটীৰ পৰা লাওছলৈ আৰু এবাৰ বেংককৰ পৰা গুৱাহাটীলৈ আৰু বিভিন্ন বাইক ৰেলী ইত্যাদিত তেওঁ পাৰ্টিচিপেট কৰিছে তো তিনিওজন পেনেলিষ্টকে মই আমন্ত্ৰণ জনাইছো আৰু এতিয়া তিনিজনকে মই নিজৰ আৰম্ভণিৰ বক্তব্য ৰাখিবলৈ অনুৰোধ জনাম প্ৰথমতে মই অনুৰোধ কৰিলো অভিজিত দা আপোনাৰ over to you thank you বিদ্যুৎ মোৰ ভয়েসটো ক্লিয়াৰ আহিছে নে yes আহিছে thank you প্ৰথমতে মই প্ৰত্যেকজন সংবিধানৰ টিম মেম্বাৰলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জনাইছো এই কাৰণে কাৰণ প্ৰথমবাৰ এনেকুৱা এটা স্পৰ্টছৰ কাৰণে কোনোবাই এটা কেৰিয়াৰ কাউন্সেলিংৰ অনলাইন প্ৰগ্ৰাম এটা সেশন এটা অৰ্গানাইজ কৰিছে তাৰ কাৰণে মোৰ অশেষ ধন্যবাদ আৰু মোৰ কাৰণে মোৰ নিজৰ বাবে এটা গৌৰৱৰ কথা যে মই আজি
প্ৰণয় দা আৰু ৰাজীৱ ছাৰৰ লগত এটা মই ষ্টেজ নিজে শ্বেয়াৰ কৰিব পাৰিছোঁ। ৰাজীৱ প্ৰকাশ ছাৰৰ লগত আমি বহুত পুৰণা আমাৰ এটা ৰিলেশ্যন আছে। 2011-12 যেতিয়া ছাৰ ADC হৈ আছিলে তেজপুৰত, ছাৰ নিজেই ফিল্ডত থিয় হৈ পেলাই আমাক সহায় কৰিছিলে। তাৰ বাবে মই ছাৰক আজি আকৌ ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ সেই সময়ত ছাৰে যিটো আমাক উৎসাহ দিছিলে, তাৰ পৰা বহুত প্লেয়াৰ ওলাই পেলাই ষ্টেটত ৰিপ্ৰেজেণ্ট কৰি পেলাই আজি স্পৰ্টছ এজ এ কেৰিয়াৰ হিচাপে তেওঁলোকে লৈছে, আৰু তেওঁলোকৰ এখন ঘৰ চলি আছে এইকেইজন প্লেয়াৰৰ। তাত ছাৰৰ বহুত অৰিহণা আছে, ছাৰক ধন্যবাদ জনাইছোঁ। বেছি সময় নলওঁ, মই চিধা আমাৰ কুৱেশ্যনখিনিলৈ গুচি যাওঁ। প্ৰায় মেক্সিমাম কুৱেশ্যন এনেকুৱা ধৰণৰ আছে যোনখিনি মানে স্পৰ্টছ এজ এ কেৰিয়াৰ ল'ব পাৰে নে নোৱাৰে, বা কিমান অপৰচুনিটি আছে স্পৰ্টছত। 3টামান কুৱেশ্যন প্ৰায় একেধৰণৰ আছে। মই গোটেইকেইটাকে টাচ কৰিবলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগতে মই এটা বস্তু ক'বলৈ বিচাৰিছোঁ। স্পৰ্টছ এজ এ কেৰিয়াৰ যদি কোনোবাই ল'ব খুজিছে, তাৰ কাৰণে চবতকৈ মূল কথাটো হ'ল যে যদি তোমালোকৰ স্পৰ্টছত ইণ্টাৰেষ্ট আছে, পেশ্যন আছে, তেতিয়াহে স্পৰ্টছ এজ এ কেৰিয়াৰটো ল'ব লাগে। কাৰণ এটা হ'ল ইণ্টাৰেষ্ট আৰু এটা হ'ল কেৰিয়াৰ অপৰচুনিটি। কেনেকুৱা প্ৰফাইলছক কেনেকুৱা, সেইটো এটা বেলেগ বস্তু, আৰু এটা পেশ্যনটো এটা বেলেগ বস্তু। আমি কেতিয়াবা এনেকুৱা ধৰণৰ হৈ যায় যে স্পৰ্টছ এজ এ পেশ্যন, এজ এ কেৰিয়াৰ কিমান গ্ৰ'থ আছে, কিমান পেকেজ আছে, যদি সেইটো চাওঁ, এটা টাইমত গৈ পেলাই হয়তো আমাৰ ফ্ৰাষ্ট্ৰেশ্যন আহি যাব পাৰে। সেইকাৰণে যদিহে ইণ্টাৰেষ্ট আছে, প্ৰথম কথা, যদিহে ইণ্টাৰেষ্ট আছে তেতিয়া স্পৰ্টছ পাৰ্চিউ কৰিব লাগে, কাৰণ স্পৰ্টছমেন চব বহুত পেশ্যনেট হয়। এই কুৱেশ্যনকেইটা উত্তৰ দিব খোজোতে মই দুটামান উদাহৰণৰ থ্ৰু দি উত্তৰ দিব বিচাৰিম। আজিৰ পৰা প্ৰায় 35 বছৰ আগতে যেতিয়া স্পৰ্টছটো কোনো কেৰিয়াৰ হয় বুলি কোনো আজিলৈকে ভাবাই নাছিলে, ঠিক সেইটো সময়তে এজন BSc পাছ কৰা যুৱক, যাৰ দেউতাক ডক্টৰ আছিলে, তেখেতে ভাল ৰিজাল্ট কৰিছিলে। তেওঁ হয়তো একাডেমিক লাইনত গ'লে হয়তো বহুত ভাল কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতৰ পেশ্যন আছিলে স্পৰ্টছত আহিবৰ কাৰণে। তেখেতে স্পৰ্টছ এজ এ কেৰিয়াৰ হিচাপে লৈ পেলাই NIS কৰি পেলাই তেজপুৰত পষ্টিং আহিলে 1988-ত, আৰু প্ৰায় আমাক 40-50জন মান ল'ৰা ছোৱালীক একেলগতে মিলাই পেলাই আমাক স্পৰ্টছটো কেৰিয়াৰ হিচাপে ল'বলৈ কাৰণে উৎসাহ দিছিলে। এইটো সময়ত যোনটো সময়ত স্পৰ্টছত কি আছে একোৱে নাজানো। আপোনালোকে ভাবি চাওক, আজিৰ দিনত প্ৰায় 10-15টামান স্পৰ্টছৰ চেনেল আছে। আমাৰ প্ৰত্যেকটো নিউজ চেনেলতে স্পৰ্টছৰ কাৰণে বেলেগকৈ কভাৰেজ দিয়ে। সেই সময়ত কোনোৱে নাজানিছিল। সেইটো সময়ত এজন মানুহে আমাক কৈছিলে যে স্পৰ্টছটো কেৰিয়াৰ হিচাপে ল'ব লাগে। আৰু বিশ্বাস কৰক, আমি প্ৰায় 30-40জন মান ল'ৰা ছোৱালী যোনখিনি আছিলোঁ, আজি চবেই স্পৰ্টছৰ লগত জড়িত হৈ আছে, আৰু আমাৰ কেৰিয়াৰটো স্পৰ্টছৰ ফালৰ পৰা আহিছে। মই খেলি পেলাই মই ONDCত চাকৰি পাইছোঁ। মোৰ নিচিনা আৰু বহুতে ৰেলৱেত পাইছে, কোনোবাই আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পৰেশ্যনত পাইছে, কোনোবাই SSBত পাইছে, কোনোবাই আৰ্মিত পাইছে। তাৰ পাছত যোনকেইজন মোৰ বন্ধু যোনে ফাৰ্ডাৰ ষ্টাডিজৰ কাৰণে MPhil আৰু মাষ্টাৰ ডিগ্ৰী ফিজিকেল এডুকেশ্যনত কৰিব গ'ল, তেওঁলোক হয়তো লেকচাৰাৰ বনিছে ভাল কলেজৰ। কিছুমান দুজনমান আমাৰ বাহিৰলৈ গুচি গৈছে, যোনে ডাঙৰ ডাঙৰ ফিটনেছ ইণ্ডাষ্ট্ৰী তেওঁলোকে মেনেজাৰ হৈ পেলাই আছে। তাৰ পাছত আমাৰ বহুত কেইজনে আমাৰ লগৰ, তেওঁলোকে ডিপ্ল'মা কৰিছিলে ফিজিকেল এডুকেশ্যনত। তেওঁলোক আজি ষ্টেট গভৰ্ণমেণ্টৰ লগত জড়িত হৈ আছে। আৰু মই সেইকাৰণে আগতেও কৈছোঁ যে মানে এনেকুৱাকে চাব নালাগে যে আমাৰ পেকেজ চব কেনেকুৱা হয়, কিন্তু যোনকেইজন গ্ৰাছৰুট লেভেলত জড়িত হৈ আছে আজি তেখেতসকল চবতকে সুখী, কাৰণ তেওঁলোকে আকৌ প্লেয়াৰ প্ৰডিউচ কৰিছে, আৰু সেই প্লেয়াৰ চবে আকৌ চাকৰি পাইছে। আৰু তেওঁলোকৰ যোনটো 300-400 প্লেয়াৰ তেওঁলোকে প্ৰডিউচ কৰিছে, সেইখিনি তেওঁলোকৰ শিষ্য হয়, এটা বেলেগ ধৰণৰ ছেটিছফেকশ্যন আছে। সেইটো গ'ল 30 বছৰ আগৰ কথা মই কৈ আছোঁ। আজিৰ দিনত আমাৰ স্পৰ্টছৰ কাৰণে বহুত ডাঙৰ অপৰচুনিটি খুলি আহিছে। স্পৰ্টছ ইণ্ডাষ্ট্ৰীটো বহুত ডাঙৰ হৈ গৈছে। ফিজিকেল এডুকেশ্যন তোমালোকে পঢ়ি পেলাই মাষ্টাৰ ডিগ্ৰী কৰি পেলাই PhD কৰি পেলাই ৰিচাৰ্চ কৰিব পাৰে। প্ৰত্যেকখন স্কুলতে স্পৰ্টছৰ কাৰণে কোচ আছে, কোচৰ ফিজিকেল এডুকেশ্যন টিচাৰৰ কাৰণে লাগে। স্পৰ্টছ মেনেজমেণ্টৰ কাৰণে কোৰ্চ খুলি গৈছে। IPL ৰ নিচিনা ইভেণ্ট আহিছে, ডাঙৰ ডাঙৰ স্পৰ্টছ ইভেণ্ট আহিছে, স্পৰ্টছ জাৰ্নেলিজিম আহিছে। সেইকাৰণে এই স্কোপটো ইমান বেছিকে খুলি গৈছে। ইভেন ইণ্টাৰনেশ্যনেল কোৰ্ট অফ য'ত মানে নাডাৰ কেছ চব হয়, তাত লয়াৰ চবক স্পৰ্টছ লয়াৰ কিছুমান হৈছেগৈ আজিৰ দিনত। সেইকাৰণে স্পৰ্টছৰ গোটেই যোনটো চিনেৰিঅ'টো বহুত বাঢ়ি গৈছে। স্পৰ্ট ব্ৰডকাষ্টাৰ আহিছে। সেইকাৰণে দুটামান প্ৰশ্নৰ এইটোৱে উত্তৰ দিছোঁ যে অসমত স্পৰ্টছৰ বহুত অপৰচুনিটি আছে। এতিয়া প্ৰত্যেক স্কুলে গাঁৱে গুৰিয়ে চবতে ফিজিকেল এডুকেশ্যন ইনষ্ট্ৰাক্টৰৰ পৰা আদি কৰি পেলাই স্পৰ্টছটো এজ এ প্ৰফেশ্যন হিচাপে মেনেজ কৰিছে। এজনে সুধিছিলে যে মানে কোনটো স্পৰ্টছত বেছি ডিমাণ্ড আছে। প্ৰত্যেকটো স্পৰ্টছতে নিজৰ নিজৰ অপৰচুনিটি আছে, বেলেগ বেলেগ ধৰণৰ ডিমাণ্ড আছে। তেওঁলোকে যিকোনো যদি আজি PV সিন্ধুৱে যদি ভাবাহেঁতেন যে মই সানিয়া মিৰ্জাৰ নিচিনা হওঁ, তেতিয়াহ'লে বেডমিণ্টনটো ফেমাছ নহ'লেহেঁতেন। সুশীল কুমাৰে যদি ভাবাহেঁতেন যে মই PT উষাৰ নিচিনা হওঁ, তেতিয়াহ'লে কেতিয়াও ৰেছলিংটো ফেমাছ নহ'লেহেঁতেন। ঠিক তেনেকুৱা ধৰণৰ চব খেলতে অপৰচুনিটি আছে, আৰু চবতে ইকুৱেলি সমান স্কোপ আছে। এজনে সুধিছিলে যে তেখেতে চাইক্লিং কৰে আৰু
বেডমিণ্টনৰ কাৰণে কি স্কোপ আছে, চাইক্লিঙৰ বেডমিণ্টনৰ কাৰণে আমাৰ বহুত ভাল স্কোপ আছে, ভাল ভাল কোচ আছে আমাৰ গুৱাহাটীত, প্ৰত্যেক ডিষ্ট্ৰিক্টে আছে। ইনফেক্ট চাইক্লিঙৰ কাৰণেও আমাৰ মেইনলি ভেল'ড্ৰমটো যদিও আমাৰ গুৱাহাটীত আছে, কিন্তু আদাৰৱাইজ তোমালোকে বাকী চাইক্লিং কৰিব পাৰা। আৰু তাৰ ভিতৰত ভলীবলৰ বিষয়ে এটা প্ৰশ্ন আহিছিলে যে ভলীবলটো কেনেকৈ ডেভেলপ কৰিবৰ কাৰণে, এইটোৰ কাৰণে আমি দুটা প্ৰচেছ লৈছোঁ। এটা হ'ল যে গ্ৰাছৰুট লেভেলত আমাৰ মেক্সিমাম প্লেয়াৰক আমি কেনেকৈ ভলীবল খেলাব পাৰিম, তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু তাৰ যোন চব টেলেণ্টেড প্লেয়াৰ হয় সিহঁতক আনি পেলাই এটা চেণ্ট্ৰেলাইজ একাডেমিত আমি চেষ্টা কৰিম আগবঢ়াবৰ কাৰণে। এইটো কৰি আছোঁ আৰু লাষ্ট এবছৰ দুবছৰ আমি বহুত ভাল ৰিজাল্ট পাইছোঁ। এনেকৈ খুলিব যেতিয়া আমি ৰিজাল্ট, যেতিয়ালৈকে আমি ৰিজাল্ট দিব নোৱাৰোঁ তেতিয়ালৈকে কোনো আমাৰ ওপৰত কনভিন্স নহয়। এবাৰ যেতিয়া ৰিজাল্ট দিম তাৰপিছত তেতিয়াহ'লে বহুত আৰু স্কোপ খুলিব অসমত। সেইকাৰণে আমি হতাশ হ'ব নালাগে আৰু 1-2 বছৰৰ কথা সোনকালে পাৰিম। মোৰ মতে মই টাইম লিমিট অলমষ্ট পাই গৈছোঁ, 6 মিনিট হৈ গৈছে। থেংক ইউ। আৰু যদি প্ৰশ্ন থাকে মই নিশ্চয় উত্তৰ দিবলৈ ৰেডি আছোঁ। থেংক ইউ ছ' মাছ। থেংক ইউ। ধন্যবাদ অভিজিত দা, ধুনীয়াকৈ কথাখিনি আমাক বুজাই দিয়াৰ কাৰণে। মই এতিয়া ৰাজীৱ প্ৰকাশ বৰুৱা ছাৰক অনুৰোধ কৰিম তেখেতৰ আৰম্ভণি বক্তব্য ৰাখিবলৈ। ছাৰ আপুনি মিউটত আছে। নমস্কাৰ, শুনিছে? হয়, শুনিছোঁ ছাৰ। প্ৰথমে মই আমাৰ সংবিধানৰ লগত জড়িত সকলো ব্যক্তিকে ধন্যবাদ জনাব খুজিছোঁ ইমান এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰাৰ কাৰণে, আৰু মোক দুআষাৰ আপোনালোকৰ বক্তব্য ৰাখিবলৈ সুবিধা কৰি দিয়াৰ বাবে। ইয়াৰ পিছতে মই ধন্যবাদ জনাব খুজিছোঁ আমাৰ অভিজিত ভট্টাচাৰ্যজী, মোৰ ভাতৃপ্ৰতিম, কাৰণ মোৰ তালৈ যিকেইটা প্ৰশ্ন আহিছে বা মই যিকেইটা উত্তৰ দিবলৈ সাজু আছিলোঁ তাৰ কেইবাটাৰ উত্তৰ বৰ সুন্দৰকৈ অভিজিতে দিয়ে দিছে। মই বৰ বেছি দীঘলীয়া কৰিব খোজা নাই। এটা প্ৰশ্ন আহিছিল, এগৰাকী পাৰ্টিচিপেণ্টে সুধিছিল যে টেনিছত ফিউচাৰ কেনেকুৱা। টেনিছত ফিউচাৰটো প্ৰত্যেকটা খেলাতেই ভাল, আৰু টেনিছতো আগৰ পৰাই ভাল। টেনিছ ইজ মানে ৰিগাৰ্ডেড এজ ওৱান অফ দ্য গ্লেমাৰ গেম। তেখেতে কৈছিল যে মোৰ সন্তানজনক যদি মই দিব খোজোঁ টেনিছত ক'ত সুবিধা আছে। আপোনালোকে জানে যে 2007 চনত নেশ্যনেল গেমছ হোৱাৰ পিছত গুৱাহাটীত কিছুমান সুন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱা হৈছিল। তাৰ পিছতে আকৌ 2016 সেইখিনিকে ইম্প্ৰুভ কৰি আমাৰ চাক গেমছ অনুষ্ঠিত হৈছিল গুৱাহাটীত। আৰু মই নিজেই গৌৰৱ অনুভৱ কৰোঁ যে 2007 চনত যিটো নেশ্যনেল গেমছ হৈছিল অসমত গুৱাহাটীত, আমাৰ সৰু-সজাই ষ্টেডিয়াম বা টেপেচিয়া ষ্টেডিয়াম গোটেইকেইখন ষ্টেডিয়ামৰ মাটিখিনি আইডেণ্টিফাই কৰাৰ পৰা অপেনিং চেৰিমনিৰ পৰা নেশ্যনেল গেমছ হোৱালৈকে মই যিসকল ব্যক্তি আছিল, মোতকৈ বহুত চিনিয়ৰ ব্যক্তিও আছিল, তেখেতসকলৰ লগত ময়ো ওৱান অফ দ্য পাৰ্ট আছিল। এতিয়া আমাৰ টেনিছলৈ আহোঁ। পাঞ্জাবাৰী VIP ৰোডত যিটো চচল বুলি যিটো ঠাই আছে, তাতে আমাৰ নেশ্যনেল গেমছৰ কাৰণে এটা টেনিছৰ আমি এৰিয়া প্লট এটা দিছিলোঁ। বৰ সুন্দৰকৈ চৰকাৰৰ সহযোগত অল আছাম লন টেনিছ এছ'চিয়েশ্যনে এটা সুন্দৰ একাডেমি তাতে খুলিছে। এইখিনিতে মই আমাৰ স্বনামধন্য মাননীয় তেখেত চিনিয়ৰ বুকেট আছিল, অলপ ৰিটায়াৰ কৰিছে এডিশ্যনেল চিফ ছেক্ৰেটাৰী হিচাপে, সুভাষ দাস ছাৰৰ নাম ল'ব লাগিব। তেখেতে এতিয়া অল আছাম লন টেনিছ এছ'চিয়েশ্যনৰ পাৰ্মানেণ্ট প্ৰেচিডেণ্ট, তেখেতে লাইফ প্ৰেচিডেণ্ট। আৰু প্ৰেচিডেণ্ট হিচাপে আছে বৰ্তমান আমাৰ ডক্টৰ ৰক্তিম শইকীয়া, ডক্টৰ নহয় তেখেত ৰক্তিম শইকীয়া, আৰু অংকুশ দত্ত আছে জেনেৰেল ছেক্ৰেটাৰী হিচাপে। এই চচলত যিটো টেনিছ একাডেমি আছে তাতে সকলো ফেচিলিটি আছে। মই জানো, মই কেইবাবাৰো গৈছোঁ। তেওঁলোকে বছৰেকত সুন্দৰ কম্পিটিশ্যন কিছুমান পাতে, য'ত নেশ্যনেল ৰেপুট থকা টেনিছ প্লেয়াৰসকল আহে, খেলে, আৰু আমাৰ অসমৰ খেলুৱৈসকলেও জইন কৰিব পাৰে, আৰু ৰেগুলাৰলি টেনিছ প্ৰশিক্ষণ হয়। ঠিক একেদৰে পল্টন বজাৰত আমাৰ যিটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ ছাব চেণ্টাৰ আছে, তাতো টেনিছৰ ফেচিলিটি আছে। আৰু তেনেকৈ আমাৰ নেহৰু ষ্টেডিয়াম উলুবাৰীত ৰাধা গোবিন্দ বৰুৱা স্পৰ্টছ কমপ্লেক্স যিটো আছে, তাতো টেনিছৰ কোৰ্ট আছে, আৰু গোটেইবিলাকতে আমাৰ কোৱালিফাইড কোচ আছে। আৰু এটা ভাল ঠাই আছে আমাৰ দিছপুৰৰ যিটো স্পৰ্টছ কমপ্লেক্স আছে, তাতো দুখন কোৰ্ট আছে, তাতো কোৱালিফাইড কোচ আছে। গতিকে যিসকলে ব্যক্তিয়ে নিজৰ সন্তানক দিব খোজে দিব পাৰিব, ভাল কোচৰ আণ্ডাৰত শিকিব পাৰিব। আৰু এটা প্ৰশ্ন আহিছিল যে আমাৰ ৰাজ্যিক আৰু নেশ্যনেল এছ'চিয়েশ্যন ফেডাৰেশ্যনবিলাকৰ মাজত পলিটিক্স মতানৈক্য কেতিয়া আঁতৰিব। এইটো এটা বৰ ডিফিকাল্ট বুলি নকওঁ, কোনেও এইটো প্ৰশ্ন
উত্তৰ দীঘলীয়াকৈ দিবলৈ ভাল নাপাব খালি মই এটাই কওঁ যে আপোনালোকে জানে যে অসমত 33টাতকৈ বেছি এছ'চিয়েশ্যন আছে প্ৰত্যেকটা এছ'চিয়েশ্যনৰে ধৰক লন টেনিছ টেবুল টেনিছ বেডমিণ্টন খো-খো কাবাডী প্ৰত্যেক খেলুৱৈৰ বিদৰে এটা ষ্টেট এছ'চিয়েশ্যন আছে তেওঁলোকে এটা তেওঁলোকৰ ওপৰত বডি এটা আছে নেশ্যনেল এছ'চিয়েশ্যন যেনেকৈ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যন লন টেনিছ এছ'চিয়েশ্যন টেবুল টেনিছ এছ'চিয়েশ্যন ভাৰতৰ এই গোটেইবিলাক এছ'চিয়েশ্যনৰ তলত এই ষ্টেট এছ'চিয়েশ্যনবিলাক থাকে আৰু তেওঁলোকৰ কিছু ক্ষেত্ৰত মই কম বুলিয়ে কওঁ কম ক্ষেত্ৰত অফিচ বিয়াৰ হ'বৰ কাৰণে বিশেষকৈ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ট্ৰেজাৰ ইত্যাদি হ'বৰ কাৰণে কেতিয়াবা অলপ তেওঁলোকৰ মাজত মতানৈক্য সৃষ্টি হয় সেইকাৰণে বোধ হয় আজি কিছুদিন আগতে কেন্দ্ৰীয় চৰকাৰে ভাৰত চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিছে যিবোৰ নীতি নিয়মৰ অধীনত এই এছ'চিয়েশ্যন চলিব পাৰিব whether it is a state association or national body নহলে তেওঁলোকক ৰিকগনাইজ কৰি দিব আৰু ইণ্ডিয়ান অলিম্পিকত তেওঁলোকক স্বীকৃতি নিদিব একেদৰে ইণ্ডিয়ান অলিম্পিকৰ আণ্ডাৰ সব ষ্টেট অলিম্পিক এছ'চিয়েশ্যনবিলাক আছে আমাৰ অসমৰ আসাম অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে প্ৰেচিডেণ্ট হিচাপে লক্ষ্য কোঁৱৰ ছেক্ৰেটাৰী হিচাপে আছে আৰু অতিকৈ আনন্দৰ কথা যে কেইবছৰমান তেখেতসকলে কাৰ্যভাৰ গ্ৰহণ কৰাৰ লগে লগে নতুন ৰূপত এই অসম অলিম্পিক এছ'চিয়েশ্যনে কাৰ্য আৰম্ভ কৰিছে আৰু ষ্টেট এছ'চিয়েশ্যনবিলাক ইয়াৰ অন্তৰ্গত বিভিন্ন খেলৰ মই কৈছোঁ 33বিধ খেলৰ এছ'চিয়েশ্যন ইয়াৰ আণ্ডাৰত তেওঁলোকেও আগবাঢ়িছে গতিকে এই প্ৰশ্নটোৰ উত্তৰ যিটো আছিল কেতিয়া যদি আছে কাঙালীয়া পেচালবিলাক কেতিয়া আঁতৰিব পলিটিক্সবিলাক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে হস্তক্ষেপ কৰি পেলাই নীতি নিয়ম বান্ধি দিছে তাৰ উপৰিও কেতিয়াবা কনফ্লিক্ট হ'লে যেনেকৈ BCCI আমাৰ ক্ৰিকেটৰ কনফ্লিক্ট হোৱাৰ কাৰণে সুপ্ৰিম কোৰ্ট গৈছিল তেনেকুৱা সেইটো ৰাস্তা তেওঁলোকৰ ওপেন আছে গতিকে এইটো প্ৰশ্নৰ উত্তৰ মই আৰু বৰ বেছি দীঘলীয়া কৰিব নোখোজো ইয়াৰ পিছতে কৈছে আৰু এটা প্ৰশ্ন আছে আমি ইণ্ডিয়াখন স্পৰ্টছ নেশ্যন কেতিয়া হ'ম বৰ ভাল প্ৰশ্ন ইণ্ডিয়া ইতিমধ্যে স্পৰ্টছ নেশ্যন হোৱাৰ ফালে আগবাঢ়িছে দীঘলীয়া কৰিব নালাগে তাৰ প্ৰমাণ হিচাপে যোৱা কেইবছৰত বহুত কিটা ইণ্টাৰনেশ্যনেল ইভেণ্ট ইণ্ডিয়াত হৈ গৈছে আৰু ছাকচেছফুলি হৈছে সেইটোৱে প্ৰমাণ কৰে যে ইণ্ডিয়া ইজ ফাষ্ট মুভিং টুৱাৰ্ডছ এ স্পৰ্টছ নেশ্যন আৰু এই সুযোগতে মই কৈছোঁ যে গুৱাহাটী এতিয়া শ্ল'লি ইমাৰ্জিং এজ এ স্পৰ্টছ কেপিটেল অফ ইণ্ডিয়া এইটো ছাপৰ্টত মই এইখিনিয়ে ক'ব খোজোঁ যে 2007 আৰু 2016ত ক্ৰমে নেশ্যনেল গেমছ আৰু সাগ গেমছ হোৱাৰ পিছত ইমান সুন্দৰ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ল সেইকাৰণে বোধহয় ইয়াত এই কিবছৰত ইমানখিনি ডাঙৰ টুৰ্ণামেণ্ট অনুষ্ঠিত হৈছে যাৰ পৰা মোৰ কথাটোৰ প্ৰমাণ হয় যে আমি গুৱাহাটী ইজ ফাষ্ট ইমাৰ্জিং এজ এ ষ্টেট কেপিটেল অফ ইণ্ডিয়া উদাহৰণ হিচাপে দেখিব আমাৰ নেশ্যনেল গেম 2007 হৈ গ'ল সাগ গেম 2016 হ'ল নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপ 2016 হ'ল মেন্স ফিফা আণ্ডাৰ 17 ৱৰ্ল্ড কাপ ফুটবল হ'ল আইবা ৱৰ্ল্ড ইউথ ওমেন বক্সিং চেম্পিয়নশ্বিপ হ'ল ইণ্ডিয়া অষ্ট্ৰেলিয়াৰ T20 ক্ৰিকেট মেচ হৈ গ'ল আমাৰ বৰ্ষাপাৰা নতুন ক্ৰিকেট ষ্টেডিয়ামত ঠিক তেনেহ'লে ইণ্ডিয়া ISL ফুটবল হৈছে ODI হৈ গৈছে ইণ্ডিয়া ৱেষ্ট ইণ্ডিজত ODI অৱশ্যে ইয়াৰ আগতেও নেহেৰু ষ্টেডিয়ামত কেইবাখনো হৈ গৈছে 10খনতকৈ অধিক আৰু মানে মোৰে সৌভাগ্য যে গোটেই কিখনৰ লগত মই যিহেতু নেহেৰু ষ্টেডিয়ামত সেই সময়ত ছেক্ৰেটাৰী বৰ্ড অফ স্পৰ্টছ আছিলোঁ গতিকে মই ডাইৰেক্টলি জড়িত হ'ব পাৰিছিলোঁ এই গোটেইখিনিয়ে প্ৰমাণ কৰে যে ইখনৰ পিছত সিখন শেহতীয়াভাৱে আনকি এই কোভিড যিটো হেৰি হৈ আছে মহামাৰী তাৰ আগতে 2020 জানুৱাৰী 10ৰ পৰা 22 তাৰিখলৈকে আমাৰ ইয়াতে 3rd খেলো ইণ্ডিয়া ইউথ গেমছ অনুষ্ঠিত হৈছিল আৰু ছাকচেছফুলি হৈছিল যথেষ্ট ডাঙৰ হৈছিল প্ৰায় 10,000তকৈ অধিক প্ৰতিযোগী আছিল গতিকে এইখিনিয়ে প্ৰমাণ কৰে যে ইণ্ডিয়া আৰু অসমো আমি we are fast moving towards মানে successfully আমাৰ এটা স্পৰ্টছ নেশ্যন হিচাপে স্পৰ্টছ ৰাজ্য হিচাপে আমি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছো ইয়াৰ উপৰিও আমাৰ এই তিনিটা প্ৰশ্নৰ উত্তৰটো আমাৰ দিয়া আছে আৰু এটা কথা যে স্পৰ্টছ এডুকেশ্যনক প্ৰশ্ন আছিল স্পৰ্টছ এডুকেশ্যনত গুৰুত্ব দিয়া হোৱা নাই কিয় হয় আমাৰ বহুত কৰিবলগীয়া আছে ক্ষমা কৰিব স্যাৰ আমি তিনিটাকৈ কোৱেৰি লৈ আগবাঢ়ো নেক্সট আপোনাৰ নেক্সট ৰাউণ্ডত আমি আকৌ এইকেইটা কোৱেৰিলৈকে ঘূৰি আহিম ওকে থ্যাংক ইউ
Thank you. তো উত্তৰকেইটা দিয়াৰ বাবে বহুত ধন্যবাদ কথাখিনি ইমান ডিটেইলত কোৱাৰ কাৰণে। এইবাৰ মই প্ৰণয় বৰদলৈ ছাৰক অনুৰোধ কৰিম। প্ৰণয় দা, আপোনাৰ ওপেনিং স্পিচ। আপুনি মিউট হৈ আছে নেকি প্ৰণয় দা? প্ৰণয় দা আপুনি মিউট হৈ আছে। এতিয়া শুনা পাইছে? এতিয়া শুনা পাইছো। পোনতে মই সংবিধান গোটৰ যি সদস্য আছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো যে স্পৰ্টছ এজ এ কেৰিয়াৰ এই বিষয়টো লৈ যে এটা আলোচনা হ'ব পাৰে মই কোনো পূৰ্বতে কৰা নাছিল, প্ৰথমবাৰৰ কাৰণে দেখিলো যে এটা গোট আগবাঢ়ি আহিছে। মই তেওঁলোকক আপোনালোকক সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকল আজি ইয়াত সকলোকে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু অভিজিত ভট্টাচাৰ্য আমাৰ ভাৰতীয় দলৰ কেপ্টেইন এনেকুৱা মানে বিৰল অভিজ্ঞতা আমাৰ অসমত কম খেলুৱৈ আছে। মোৰ মনত পৰা আঙুলি মোৰ লিখিব পৰা দুই এজন আছে, তাৰ বেছি নাই। তালিমেৰান আৰু কথা জানো আমি, তেওঁ তেতিয়া ইণ্ডিয়ান ফুটবল টিমক তেওঁ লিড কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত তেনেকে ইণ্ডিয়ান টিমক লিড কৰে, ইণ্ডিয়ান টিমত খেলিছে বহুতে, কিন্তু ইণ্ডিয়ান টিমক লিড কৰি যোৱা প্লেয়াৰ কম আছে। গতিকে আজি অভিজিত ভট্টাচাৰ্য লগ পাইছে, বহুত দিন পূৰ্বতে এবাৰ মোৰ লগ পোৱা মনত আছে। তেওঁ আছে আজি ইয়াত ৰাজীৱ প্ৰকাশ বৰুৱা, তেওঁ স্পৰ্টছ অৰ্গেনাইজাৰ। তেওঁ এটা কথা আপোনালোকে ক'লে, কিন্তু এটা কথা তেওঁ থাকিব, তেওঁ এডভেঞ্চাৰ স্পৰ্টৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আৰু আমাৰ এটা এক্সপ্লৰাৰ্ছ নামৰ এটা সংগঠন আছে। আজি সুদীৰ্ঘ আমি 3টা দশক কাল ধৰি আমি হিমালয়ৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী কৰি আছো, যিটো সংগঠনৰ প্ৰেচিডেণ্ট পূৰ্বতে আমাৰ মুখ্য সচিব বৰ্তমানৰ কুমাৰ সঞ্জয় কৃষ্ণ আছিলে, আৰু বৰ্তমান ৰাজীৱ প্ৰকাশ বৰুৱা সেই সংগঠনৰ সভাপতি। ৰাজীৱ প্ৰকাশ বৰুৱা এডভেঞ্চাৰ স্পৰ্টৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আৰু অসম অলিম্পিক সন্থা তেওঁৰ লগত আছে। তেওঁ মিডিয়া কমিটিৰ চেয়াৰপাৰ্চন আৰু মই তাতে কোৰ কমিটিৰ আছো মেম্বাৰ হয়। যি নহওক বিষয়টো যিটো কৈছে যে মই হিমালয়ৰ লগত আজি সুদীৰ্ঘ কিমান 25-26 বছৰ বেছি হৈ গ'ল জড়িত হৈছে হিমালয়ৰ সৈতে। এতিয়াও মনত পৰে যে মই 1982 প্ৰথমবাৰৰ কাৰণে এটা সুবিধা পাই নেপাল হিমালয় গৈছিলো। আৰু নেপাল হিমালয়ত যেতিয়া গ'লো তাতে বৰফৰ পাহাৰ দেখি তেতিয়া হিমালয়ৰ প্ৰেমত পৰিলো। আৰু তাৰ পৰৱৰ্তী বছৰসমূহত মই এনেকুৱা এটা বছৰ যোৱা নাই যিটো বছৰ মই হিমালয় যোৱা নাই। সুদীৰ্ঘ মানে সুদূৰ জম্মু কাশ্মীৰ কিস্কোৱাৰ হিমালয়ৰ পৰা আৰম্ভ কৰি এইফালে ছিকিম হিমালয়লৈকে গাৰৱাল হিমালয়, কুমাউন হিমালয়, পাঞ্জাব, ছিকিম, এইবিলাক সকলোবিলাক ঠাইত মই গৈছো, ট্ৰেকিং কৰিছো। হিমাচল গৈছো, কিস্কোৱাৰ হিমালয় গৈছো, কিন্তু খালি মই অৰুণাচল হিমালয় ট্ৰেকিং কৰাৰ মোৰ সুবিধা হোৱা নাই। তাৰোপৰি মই এভাৰেষ্ট এক্সপিডিশ্যনত গৈছো, মাউণ্ট এভাৰেষ্ট এক্সপিডিশ্যনত প্ৰথমবাৰ 2012 চনত গৈছিলো। আৰু সেইবাৰ বতৰৰ অসুবিধাৰ কাৰণে হয়তো সম্ভৱ নহল, আৰু সেইবাৰ হোৱালে মই হয়তো প্ৰথম অসমীয়া হলো মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা। তাৰ পৰৱৰ্তী 2015 চনত পুনৰবাৰ এভাৰেষ্ট এক্সপিডিশ্যনত অংশ লৈছিলো, কিন্তু সেইবাৰ আপোনালোক সকলোৱে জানে নেপালত আৰ্থকুৱেক হ'ল। আৰ্থকুৱেকৰ কাৰণে আমি আঁতৰি আহিবলগীয়া হ'ল। সেইবাৰ আমি প্ৰথম বিটাত ৰক্ষা পৰিছিলো। আৰ্থকুৱেকত আমি এভাৰেষ্টৰ মাজত সোমাই গৈছিলো আমাৰ অসমৰ দলটো, কিন্তু আমি প্ৰথম ৰক্ষা কৰি ওলাই আহিলো। এতিয়া ইয়াত এটা কথা আহিছে যে এজনে সুধিছে যে খুব সুন্দৰ কৈছে যে কেন আৱাৰ এডুকেশ্যন চিষ্টেম ইনক্লুড এডভেঞ্চাৰ স্পৰ্টছ এজ এ চাবজেক্ট। ডেফিনেটলি যে এডভেঞ্চাৰ স্পৰ্ট কিয় লাগে, যে আমি ভাবো যে আজি পাহাৰৰ লগত আজি ইমান দিন ধৰি জড়িত, হিমালয়ৰ লগত ইমান দিন ধৰি জড়িত, হিমালয়ৰ প্ৰেম হৈছে, হিমালয় চাবলৈ প্ৰত্যেক বছৰ যাওঁ, এতিয়াও হেঁপাহ পলোৱা নাই। যোনে হিমালয় যোৱা নাই সি আচলতে হিমালয়ৰ তাৰ যিটো অভিজ্ঞতা সি কোনো উপলব্ধি কৰিব নোৱাৰে। যোনে গৈছে হিমালয়ত, যোনে হিমালয়ৰ অভ্যন্তৰ দেখিছে, যোনে হিমালয়ৰ নাঙঠ সৌন্দৰ্য দেখিছে, সিহে উপলব্ধি কৰিব পাৰে হিমালয় কিমান ধুনীয়া, কি পায় তাত, ভয়ংকৰভাৱে সুন্দৰ হিমালয়। আৰু হিমালয়ে কি শিকায় আমাৰ চৰিত্ৰ গঠনত হিমালয়ে, মই ভাবো যে আজি মই যিটো পজিশ্যন পাইছো এই পজিশ্যনলৈ মোক হিমালয়ৰ বহুতখিনি অৰিহণা আছে। কি শিকায় মাউণ্টেনিঙে আমাক শিকায় লিডাৰশ্বিপ কোৱালিটি। কি শিকায় আমাক হিমালয়ে মাউণ্টেনিং পৰ্বতাৰোহণে, সেয়া শিকায় আমাক টিম স্পিৰিট। কি শিকায় আমাক কোঅপাৰেশ্যন, এই লিডাৰশ্বিপ কোৱালিটি, টিম স্পিৰিট, কোঅপাৰেশ্যন, এটা হিমালয়ে শিকায়। অৰ্থাৎ মানৱ জীৱনৰ চৰিত্ৰ গঢ়াৰ ক্ষেত্ৰত পাহাৰ পৰ্বতাৰোহণত যথেষ্ট ডাঙৰ অভিজ্ঞতা এয়া আছে। যেতিয়া হিমালয়ে এটা শিখৰলৈ যোৱা যায়, সেই শিখৰটোত আপোনালোকে দেখিব যে 2-3জন মানুহে আৰোহণ কৰে, কিন্তু তাত টিমৰ চাপৰ্ট আছে। এই টিমটো চাপৰ্ট হ'লে টিমটো ক্লাইম কৰিব নোৱাৰে। অৰ্থাৎ আমি জীৱনত যিটো লাগে, আমি সমাজত আগবাঢ়িলে টিম অকলশৰে গাইকুটীয়া নহয়, টিমক লৈ যাব লাগে। টিম স্পিৰিট, কোঅপাৰেশ্যন, এইবিলাক কথা আমি তাৰ পৰা শিকিছো। আৰু এটা কথা শিকিছো, আজি স্বচ্ছ ভাৰতৰ কথা কৈ আছে প্ৰধানমন্ত্ৰী, স্বচ্ছ ভাৰত গোটেই ভাৰতবৰ্ষত স্বচ্ছ ভাৰতে হুচ লগাই আছে। কিন্তু স্বচ্ছ ভাৰতৰ শিক্ষা আমি কেতিয়াবাই পাইছো। হিমালয়ত প্ৰথম যেতিয়া গৈছিলো তেতিয়াই মোৰ মনত আছে যে চকলেটৰ ৰেপ, আমাক তাত চকলেট খাব দিয়ে, এই লোকেল ট্ৰেকিং হয় গুৱাহাটীত। সেই ট্ৰেইনিঙত যেতিয়া মই ট্ৰেইনি আছিলো তাত আমাক কি কৰে, চকলেট দিয়ে। চকলেট দিলে কি হয়, চকলেটৰ ৰেপাৰটো জমা দিব লাগিব। চকলেটৰ ৰেপাৰটো জমা দিলেহে আমাক লাঞ্চটো খাব দিয়ে, তেনেকুৱা চিষ্টেম আছে। তেতিয়াৰ পৰাই এটা স্বভাৱ হৈ গ'ল যে মই ক'ৰবাত চকলেট নাখালো, মই পটককে চকলেট ৰেপাৰ পকেটৰ ভিতৰত আহি যায়। ঠিক তেনেকে ৰাস্তাত ক'ত পেলাব, আমাৰ মানুহ এটা অত্যন্ত বেয়া স্বভাৱ আছে, য'তে ত'তে ধুই পেলাই, ঠিক পেলাই, জাবৰ আৱৰ্জনা পেলাই।
সেইবিলাক কথা শিক্ষা দিন আমি তেতিয়াই হিমালয়ত পাইছিলো যে কিপ দ্য মাউণ্টেইন ক্লিন, কিপ দ্য হিমালয় ক্লিন। কাৰণ ইমান মানুহ গৈ আছে। আজি মই এভাৰেষ্টত যেতিয়া গৈছিলো 2012 চনত, সেইবাৰ তাত প্ৰায় 45টা ইণ্টাৰনেশ্যনেল এক্সপিডিশ্যন, সমগ্ৰ পৃথিৱীৰ পৰা এক্সপিডিশ্যন আছিলে। সেই এক্সপিডিশ্যনৰ লগত প্ৰায় 2000 মানুহ আছিলে। 2000 মানুহ তাত সেই সময়ত এভাৰেষ্টত বুকুত প্ৰায় 2 মাহ, মাৰ্চ এপ্ৰিল মে, এই 2 মাহ 3 মাহ, এই 3 মাহ তাত থাকে। গতিকে 2000 মানুহ 3 মাহ তাত থাকে, কি অৱস্থা হয়? ইমান কঠোৰ, ইমান ষ্ট্ৰিক্ট নিয়ম যে তাত কোনো এটা আৱৰ্জনা পেলাই আহিব নোৱাৰে। কোনোবা যদি টিমে পেলাই তাক টিমক ফাইন, বহুত ধৰণৰ এটা ব্যৱস্থা আছে। আনকি তাত যিটো মানুহৰ যিটো আপোনাৰ লেট্ৰিন তাত তাৰ পৰা তললৈ কৰি 4 দিন ধৰি তললৈ কৰি আনে, এনেকুৱা চিষ্টেম আছে তাত। গতিকে এই কথাবিলাক আমাৰ জীৱনত বহুত কথা শিকায়। গতিকে এই এডভেঞ্চাৰ স্পৰ্ট আমাৰ স্কুল পাঠ্যক্ৰমত চাবজেক্ট হ'ব লাগে, স্কুলৰ কলেজ এইকাৰণে যে ই আমাক জীৱনত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত সহায় কৰিব, বহুত সুবিধা কৰিব। আৰু ইতিমধ্যে আমাৰ দেশৰ আমাৰ ইতিমধ্যে কৈ আছে, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আমাৰ ক্ৰীড়া আমাৰ ৰাজ্যখনৰ শৈক্ষিক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে। ময়ো চৰকাৰৰ দাবী জনাইছে যে অকল ক্ৰীড়াই নহয়, দুঃসাহসিক ক্ৰীড়াও কৰিব লাগে। কাৰণ এটা অসুবিধা আছে যে দুঃসাহসিক ক্ৰীড়াৰ লগত আমাৰ যিসকল পলিচি মেকাৰ তেওঁলোক পৰিচিত নহয়। দুঃসাহসিক ক্ৰীড়া কি শিকায় তেওঁলোকে গম নাপায়। সেইকাৰণে দুঃসাহসিক ক্ৰীড়া সদায় অলপ অৱহেলিত, নেগলেক্ট হৈ আছে। কিন্তু দুঃসাহসিক ক্ৰীড়াই বহু ধৰণৰ কথাত সহায় কৰে। আৰু এটা কথা লিখিছে, ইয়াত কৈছে যে স্পৰ্টছ এজ এ প্ৰফেশ্যন। এজনে প্ৰশ্ন কৰিছে, হয়, বৰ্তমান সময়ত ক্ৰীড়া এটা আকৰ্ষণীয় এটা প্ৰফেশ্যনেল পেছাত পৰিণত হৈছে। আমি মই নিজে যেতিয়া হিমালয়ত গৈছিলো, মোৰ খুব ইচ্ছা আছিলে যে মাউণ্টেইনিয়ৰ ইনষ্ট্ৰাক্টৰ হ'ম, টুৰিষ্ট গাইড হ'ম। এইবিলাক বহুত হিমালয় ভাল পাইছিলো কাৰণে এইবিলাক সপোন দেখিছিলো। কিন্তু এতিয়া সেই সময়ত নাছিলে, কিন্তু এতিয়া এইটো এটা লাভজনক পেছাত পৰিণত হৈছে। যিসকলে টুৰিষ্ট গাইড, আজি আপোনালোকে শুনিলে আচৰিত হ'ব, এভাৰেষ্টত যিসকলে গাইড কৰে, যিবিলাক শ্বেৰপা, সেই শ্বেৰপাবিলাক 1.5 মাহ সময়ত প্ৰায় 3 লাখ, 3.5 লাখ, 4 লাখ টকা ইনকাম কৰে। অকল তেওঁলোকে যিবিলাক মাউণ্টেইনিয়াৰ লগত লৈ যায় শ্বেৰপাকে তেওঁলোকে ইনকাম কৰে। আমাৰ ইয়াত অসমতো বহুত এনেধৰণৰ সুবিধা আছে। ইয়াত এটা কথা, আৰু এটা কথা কৈছে যে আমাৰ অসমৰ এটা প্ৰশ্ন আহিছে যে হাউ এবাউট ষ্টাৰ্টিং ট্ৰেকিং ইন আছাম, দেয়াৰ ইজ এ লট অফ পটেনচিয়েল অফ এক্সপ্লৰিং আৱাৰ হিলছ। এয়া অসমত বহুত ধৰণৰ ট্ৰেকিং কৰাৰ কাৰণে বহুত ধৰণৰ ঠাই আছে যিবিলাক আমি এক্সপ্ল'ৰ হোৱা নাই। অসমৰ মানুহে এতিয়াও নাজানে যে অসমত এখন গাঁও আছে, এখন আছে বৰ্তমান ডিমা হাছাও ডিষ্ট্ৰিক্টত, এখন থুৰুক বস্তি, এখন বেইটে জনগোষ্ঠীৰ এখন গাঁও আছে থুৰুক বস্তি, য'ত এটা সুন্দৰ ট্ৰেকিঙৰ ৰুট আছে যে আমাৰ মানুহ নাজানে। তাত কিন্তু বৰফ পৰে। এখন অসমৰ একমাত্ৰ বৰফ পৰা ঠাই, কিন্তু এখন অসমৰ পৰ্যটন মানচিত্ৰত স্থান পোৱা নাই। ডিমা হাছাওত এটা ফলছ আছে, ৱাটাৰ ফলছ, পানীমূৰ, অত্যন্ত ধুনীয়া, অতি সুন্দৰ পানীমূৰ ফলছ। কাৰণ কপিলী নদীখন আহি, কপিলী এখন ডাঙৰ নৈ, আৰু কপিলী নৈখন আহি হঠাৎ আহি মাছ ৰাস্তাত নদীখন প্ৰায় 50-60 ফুট তললৈ পৰি গৈছে। এটা সুন্দৰ এটা জলপ্ৰপাত হৈছে। অত্যন্ত এতিয়া বাৰিষাৰ এইখন জলপ্ৰপাতৰ আপুনি যদি যায়, তাত কোনোবাই যদি গৈছে, কোনোবাই দেখিছে, সি গম পাব যে কিমান বিশালতা আৰু কিমান গৰ্জন। এইটো হয়তো যিকোনো বাহিৰৰ যিকোনো আকৰ্ষণীয় এটা জলপ্ৰপাতৰ এটা ঠাই ল'ব পাৰি, কিন্তু আমাৰ ইয়াত এইটো পৰ্যটন মানচিত্ৰত স্থান পোৱা নাই। তালৈকে ট্ৰেকিঙৰ ব্যৱস্থা আছে। আৰু সুন্দৰ তেনেকুৱা ট্ৰেকিং আছে, এনেকে হেম্পে বিট, জাতিংগাৰ পৰা যাব লাগে, দাৰ্জিলিং হাফলং জাতিংগাৰ পৰা ট্ৰেকিং কৰি হেম্পে বিট গ'লে যাব পাৰি। এটা সুন্দৰ আকৰ্ষণীয় এটা ট্ৰেকিং, য'ৰ পৰা সমগ্ৰ পাটকাই পাহাৰৰ পৰা সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকা দেখিবলৈ পোৱা যায়। কিন্তু সেইবিলাক ঠাই এক্সপ্ল'ৰ হোৱা নাই। গতিকে অসমত ট্ৰেকিং কৰাৰ যথেষ্ট ফেচিলিটি আছে। অসমৰ নদীসমূহত বহুত ধৰণৰ কৰিব পাৰে। ৰিভাৰ পৰ্যটনৰ জৰিয়তে ম্যানমাৰ নিচিনা এখন ক্ষুদ্ৰ দেশ বিশাল পৰিমাণৰ তেওঁলোকে ৰাজহ সংগ্ৰহ কৰি আছে। ম্যানমাৰ অন্য দেশৰ কথা মই যোৱা নাই, কিন্তু আমাৰ অসমত প্ৰচুৰ জল সম্পদৰ সম্ভাৱনা আছে। মোৰ এইখন হৈছে ব্ৰহ্মপুত্ৰ নদী, আৰু ইয়াৰ অসংখ্য নদী উপনদী আছে। কিন্তু সেই ব্ৰহ্মপুত্ৰ নদীখন আমি এক্সপ্ল'ৰ কৰিব নোৱাৰিম। ব্ৰহ্মপুত্ৰ নদীখন আমি তাতে ৰিভাৰ টুৰিজিমটো আমি তাত এক্সপ্ল'ৰ কৰিব পাৰিম। গতিকে সেইবিলাক ঠাইতো আমি কৰিব পাৰোঁ। ৰেফটিং কৰিব পৰা যায়। ৰেফটিঙৰ কাৰণে অসমত কেইবাখনো নদী আছে। মই নিজে আমি ইয়াত সোৱণশিৰি ৰেফটিং কৰিছো, আমি জীয়াভৰলী নদীত ৰেফটিং কৰিছো। ৰেফটিং যোনে কৰিছে তাৰ মাদকতা এটা বেলেগ ধৰণৰ থ্ৰিল আছে। তাৰ দ্বাৰা পৰ্যটক আকৰ্ষিত কৰিব পাৰি। সোৱণশিৰিলৈ পৰ্যটক আহিছে, বিদেশী পৰ্যটক বহুত আহিছে, কিন্তু জীয়াভৰলীটো আহিছে কম। এইবিলাক কামিং ৰিভাৰ কৰিব পাৰি। আমাৰ অসমতো কেইবাখনো নদী আছে। দেখি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ট্ৰেকিং আহে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰেফটিং কৰি ক'ৰবাত মথনগুৰি বা নামি আহিব পাৰি। সেনেকুৱা ধৰণৰ বহুত ব্যৱস্থা আছে। কিন্তু সেই বিষয়বিলাকত আমাৰ চৰকাৰখন হওক, আমাৰ পলিচি মেকাৰ হওক, গুৰুত্ব নিদিয়াৰ কাৰণে সেইবিলাক অৱহেলিত হৈ ৰৈছে। গতিকে আমাৰ অসমৰ প্ৰচুৰ সম্ভাৱনা আছে, এইবিলাক কথা গম পোৱা নাই। গতিকে এডভেঞ্চাৰ স্পৰ্টৰ মই ভাবো যে অসমত প্ৰচুৰ সম্ভাৱনা আছে। আৰু আজিৰ তাৰিখত এডভেঞ্চাৰ স্পৰ্ট যদি কোনোবাই কেৰিয়াৰ হিচাপে ল'ব বিচাৰে, তেওঁৰ কাৰণে যথেষ্ট সুবিধা আছে। আৰু স্পৰ্টছ এজ এ প্ৰফেশ্যন, নিঃসন্দেহে যে আজি বৰ্তমান সময়ত কোনোবাই যদি প্ৰফেশ্যন হিচাপে ল'ব বিচাৰে, খেলত যদি ভাল প্ৰদৰ্শন আগবঢ়ায়, খুব সুন্দৰ স্কলাৰশ্বিপৰ ব্যৱস্থা আছে। অকমান যদি তেওঁ অসমক প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষত আজি অভিজিত বৰদলৈ যেতিয়া খেলিছিল, তেওঁৰ কোনো ধৰণৰ ইনচেণ্টিভ নাছিলে। তেওঁ টিমত অভিজিত বৰদলৈ হয়তো সেইটো কথা ভালকে ক'ব পাৰিব।
আজিৰ দিনত যদি কোনোবাই ইণ্ডিয়ান টিমত খেলিব পায় সুবিধা পায় ডেফিনেটলি তেওঁ নিজৰ কেৰিয়াৰ গঢ়াৰ লগতে বহুত ধৰণৰ ফেচিলিটি আছে, বহুত ধৰণৰ সুবিধা আছে। গতিকে মই ভাবো যে বৰ্তমান সময়ত ক্ৰীড়া এটা আকৰ্ষণীয় পেছাত পৰিণত হ'ব পাৰে, আকৰ্ষণীয় পেছা। আৰু মই আমাৰ যিবোৰ উঠি অহা প্ৰজন্ম খেলুৱৈ আছে বা খেলৰ প্ৰতি আগ্ৰহী আছে তেওঁলোকক সকলোকে অনুৰোধ কৰিম যে আহক খেলত জড়িত হওক আৰু এই ক্ৰীড়াক পেছন এটা পেছা হিচাপে লওক আৰু আপুনি ইখনে জীৱনত সাফল্য অৰ্জন কৰিব পাৰিব। মই আৰম্ভণি এইখিনি কথা কলো আৰু থেংক ইউ প্ৰণয় দা কথাখিনি ইমান ধুনীয়াকে কোৱাৰ বাবে। তো আমি তিনিগৰাকী পেনেলিষ্টৰ অপেনিং ৰিমাৰ্ক শুনিলো। তো আমি গম পালো যে ক্ৰীড়া এতিয়া খুবেই এটা অপেন এৰিয়া য'ত আমি পেছা হিচাপে ল'ব পাৰো। আমাৰ অভিজিত দাই কোৱাৰ নিচিনাকে যে আমাৰ যদি পেশ্যন আছে আমি পেছা হিচাপে ল'ব পাৰো। আৰু ৰাজীৱ ছাৰ আৰু প্ৰণয় দাৰো কৈছে যে বহুত বেছি অপৰচুনিটিজ আছে ক্ৰীড়া এতিয়া মেইন ষ্ট্ৰীম পেছা হোৱাত এই অপৰচুনিটি বিলাক আমি এক্সপ্ল'ৰ কৰিব পাৰো। তো এতিয়া আমি ফ্ল'ৰ ৰিয়েল টাইম কুৱেশ্যনিঙৰ কাৰণে কৰিব খুজিছো। হয় ছাৰ মই তাৰমানে সঞ্জয় কৃষ্ণ ছাৰে জনাইছে তেখেতে আছে বোলে 20 মিনিট ইয়াতে হেৰি পেলাই যদি হয় ছাৰ আপোনালোকে তেখেত আমাৰ টিমৰ পৰা মই জানিব পাৰিছো তেখেত আমাৰ মাজত উপস্থিত হৈছে। মই তেখেত যদি শুনিব পাৰিছে ছাৰক অনুৰোধ কৰিব খুজিম আমাৰ দুআষাৰ কবলৈ কাৰণে। সঞ্জয় কৃষ্ণ ছাৰ মই চমুকৈ দুআষাৰ আমাৰ ইয়াত উপস্থিত যিসকল ক্ৰীড়ানুৰাগী ৰাইজ আছে সকলোৰ কাৰণে ক'ব খুজিছো যে ছাৰৰ আমি সকলোৱে চিনি পাওঁ মুখ্য সচিব হিচাপে, কিন্তু মই জানিব পৰা মতে ছাৰৰ ফাৰ্ষ্ট লাভ বোলে টেনিছ, আৰু সেইটো টানতে ছাৰ সম্ভৱতঃ আজি আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে ছাৰক অশেষ ধন্যবাদ। আমি খুবেই বেছি আনন্দিত আৰু গৌৰৱান্বিত হৈছো ছাৰক আমাৰ মাজত পাই। তো ইয়াত থকা সকলো ৰাইজক উৎসাহী কৰিবৰ বাবে আৰু বিশেষকৈ সংবিধানৰ টিমটোক উৎসাহী কৰিবৰ বাবে আগলৈ এনেকুৱা কাম কৰিবৰ বাবে উৎসাহ যোগাবলৈ দুআষাৰ ক'বলৈ অনুৰোধ জনালো। ছাৰ over to you. থেংক ইউ। শুনিছেনে? হয় ছাৰ শুনিছে না? অ'কে। মই সংবিধানৰ সকলোকে শুভেচ্ছা জনাইছো। মই শুনিলো আপোনালোকৰ প্ৰায় 15-20 মিনিট মান কথাখিনি শুনিলো। ৰাজীৱ প্ৰকাশ বৰুৱা আৰু প্ৰণয়ে কোৱা কথাখিনিও শুনিলো। আপোনালোকৰ কুৱেশ্যনৰ কিছুমান আৰু ৰিপ্লাই মই শুনিলো। মই খালি এটাই ক'ব খোজো যে আমাৰ ৰাজ্যত বা আমাৰ দেশত স্পৰ্টছৰ বহুত স্কোপ আছে আৰু টেলেণ্টেড ল'ৰা ছোৱালীৰ কোনো কম নাইকিয়া। মোৰ এতিয়াও মনত আছে আমি যেতিয়া স্কুলত পঢ়ি আছিলো তেতিয়া টেবুল টেনিছত অসমত ভাৰতৰ ভিতৰত টপ আছিলে। মনালিছা বৰা, মীনা বৰা, মডালিছা এনেকুৱা বিলাকে কিমান নাম কৰিছিলে। কিন্তু কিবা কাৰণত আমি তাৰ পিছত সেই যিটো ক্ৰম আছিলে সেই ক্ৰমটো আমি ৰাখিব পৰা নাছিলো। কিন্তু এতিয়া মই দেখিছো আজি কেইবা বছৰৰ পৰা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান ভাল হৈ আহিলে। ৱৰ্ল্ড ক্লাছ ক্ৰিকেট ষ্টেডিয়াম, এথলেটিক ষ্টেডিয়াম, চুইমিং পুল, সকলো বস্তু এতিয়া আমাৰ ইয়াত আছে। আমাৰ খালি এতিয়া এটাই মানে যিকোনো এটা স্পৰ্টছ গঢ় তুলিবলৈ হলে 3টা বস্তু খুব দৰকাৰ বুলি মই ভাবো। এটা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ, এটা হ'ল প্ৰপাৰ কোচিং, আৰু এটা হ'ল ইয়ৰ ইণ্টেনশ্যন। আপোনাৰ নিজৰ যিটো পেশ্যন সেইটো থাকিব লাগিব। আৰু ল'ৰা ছোৱালী যদি কোনোবাই সেইটোত আগবাঢ়ি আহিব খোজে, মই নাভাবো যে মানে পিছ পৰি থাকিব পাৰিব তেওঁলোকে। দে কেন বি ৱৰ্ল্ড ক্লাছ এনি ডে। আৰু সেইকাৰণে মই ভাবো যে যদি এই ইনফ্ৰাষ্ট্ৰাকচাৰ এই সকলোবিলাকৰ যদি সুবিধা ল'ব পাৰে আৰু আমাৰ আজিকালি যিবিলাক স্পৰ্টছ অৰ্গেনাইজাৰ্ছ আছে তেওঁলোকে যথেষ্ট আগবাঢ়ি আহিছে ল'ৰা ছোৱালীক এনকাৰেজ কৰিবৰ কাৰণে, চৰকাৰৰ ফালৰ পৰাও কৰিছে। আৰু স্পৰ্টছে এতিয়া কি নিদিয়ে মই সেইটোৱে ভাবি নাপাওঁ। মানে এভৰিথিং, মানে নেম, ফেম, গ্লেমাৰ, মানি, এভৰিথিং ইজ দেয়াৰ স্পৰ্টছত। আপোনালোকে দেখিছে IPL-ৰ পৰা আদি কৰি সকলো। এতিয়া কোনেও ৰঞ্জি ট্ৰফি খেলিবই নিবিচৰা নিচিনা হৈছে, কাৰণ IPL যদি 3টা ছিজন খেলিব পাৰে তেওঁৰ নাম হৈ গ'ল, ফেম হৈ গ'ল, পুৰা তেওঁৰ পইচা হৈ গ'ল, এনেকুৱা ধৰণৰ। আৰু মই সেইকাৰণে ভাবো যে বহুত স্কোপ আছে, ডেডিকেশ্যন যদি থাকে। আৰু এতিয়া আপোনালোকে দেখিছে আমাৰ চৰকাৰে স্পৰ্টছ ইউনিভাৰ্চিটি এখনো স্থাপন কৰিছে। দুদিন আগতে নতুন ভাইচ চেঞ্চেলৰ যিজন তেখেতে মোক লগ পাই গৈছে আৰু তেখেতে কৈছে যে মানে স্পৰ্টছৰ ক্ষেত্ৰত অকল খেলুৱৈ বুলিয়ে নহয়, কোচিং, তাৰ ওপৰত মিডিয়া মেনেজমেণ্ট, স্পৰ্টছ জাৰ্নেলিজিম, ইভেন্ট মেনেজমেণ্ট, এনেকুৱা ধৰণৰ সকলো ক্ষেত্ৰতে স্পৰ্টছৰ পৰা বহুত স্কোপ আছে। মই বেছি নকওঁ, মই সকলোকে শুভেচ্ছা জনাইছো। আৰু মই ভাবিছো যে এনেকুৱা প্লেটফৰ্মৰ যোগেদি আমাৰ মাজত যিবিলাক ডাউট থাকে বা আমাৰ মাজত স্কোপৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি কৰিব পাৰি সেই বিষয়ে আমি ডিছকাছ কৰিব পাৰিলে নিশ্চয় ইট উইল বি ভেৰি ভেৰি ইউজফুল। আৰু মই দিল্লীত থাকোঁতে মই
দিল্লী লন টেনিছ এছ'চিয়েশ্যনৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে আছো, এতিয়াও আছো যদিও মই গুৱাহাটীত আছো। আৰু মই তেতিয়া দেখিছো ল'ৰা ছোৱালী আমাৰ ইয়াতকৈ যথেষ্ট বেছি ডেডিকেশ্যন আছে। তেওঁলোকে স্কুলৰ পৰা আহি বাহিৰে মাক বাপেকৰ সৈতে স্পৰ্টছ হেৰি পাই যায়গৈ। তেওঁলোকে গধূলি 8টা বজালৈকে এনেকুৱা ধৰণৰ প্ৰেক্টিচ কৰে। আৰু পিছত মই যেতিয়া দেখো যে যিবিলাক জুনিয়ৰ ডেভিছ কাপ হয় বা এনেকুৱা হয় টেনিছৰ ক্ষেত্ৰত তেওঁলোকে খুব ভাল কৰে। আৰু সেই এক্সপ'জাৰটো আমাৰ কাৰণে দৰকাৰ। আৰু মই ভাবো যে এটা লেভেল পোৱাৰ পিছত এক্সপ'জাৰ ডেফিনেটলি এনেই আহিব। মই সকলোকে পুনৰ ধন্যবাদ জনাইছো। থেংক ইউ। থেংক ইউ ছাৰ, আমাৰ এনেকে উৎসাহী কৰাৰ বাবে। সংবিধানে একচুৱেলি যোৱা 10 বছৰ ধৰি চেষ্টা চলাই আহি আছে যে অসমৰ ল'ৰা ছোৱালীবিলাকক কনভেনশ্যনেল নন কনভেনশ্যনেল স্পৰ্টছ যিকোনো ফিল্ডতে এক্সপ'জাৰ যিটো আপুনি কথা ক'লে সেইটো আমাৰ যিখিনি কোৰ টিম মেম্বাৰ বা আমি 200 জনৰো ওপৰ কাউন্সিলৰ আমাৰ আছে, তেওঁলোকৰ এক্সপিৰিয়েঞ্চৰ পৰা যিখিনি পাৰো গোটাই মেলি ষ্টুডেণ্টক দিয়াৰ চেষ্টা কৰি আহিছো। আৰু আপোনালোকৰ পৰা এনেকে উৎসাহ পাই থাকিলে আশা কৰো আমি আগলৈ আমাৰ এই কামটো চলাই যাবলৈ পাৰিম। ছাৰক আকৌ এবাৰ ধন্যবাদ জনাইছো কোভিডৰ টাইমত ইমান ব্যস্ততাৰ মাজতো আমাৰ মাজত অহাৰ বাবে। থেংক ইউ। আমি এতিয়া আমাৰ প্ৰশ্নবিলাকলৈ আগবাঢ়িম। প্ৰণয় দাই কিবা এটা প্ৰণয় দা কিন্তু মিউট হৈ আছে, কিবা এটা ক'ব খুজিছে। বিকাশ, মই এটা কথা ক'ব খুজিছিলো। বিকাশ শুনি আছে? বিকাশ হয় শুনি আছে না? মই এই কথা ক'ব বিচাৰিছো, সঞ্জয় কৃষ্ণ আছে ইয়াত আমাৰ মুখ্য সচিব ডাঙৰীয়া। আমাৰ অসমৰ কাৰণে এইটো এটা ভাগ্য, আমাৰ অসমৰ সৌভাগ্য যে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীও তেওঁ ক্ৰীড়াপ্ৰেমী, স্পৰ্টছ লাভাৰ। তেওঁ স্পৰ্টছত যথেষ্টখিনি গুৰুত্ব দিছে, তেওঁ নিজে খেলে, স্পৰ্টছত যথেষ্টখিনি গুৰুত্ব দিছে। আৰু সেইদৰে আমাৰ মুখ্য সচিব ডাঙৰীয়া তেওঁ নিজেও যথেষ্ট ক্ৰীড়াপ্ৰেমী। তেওঁৰ লগত আমি আগতে বহুবাৰ ক্ৰিকেট মেচ খেলিছো। তেওঁ ক্ৰিকেট খেলে, টেনিছ খেলে, গল্ফ খেলে, বহুত কিবা কিবি তেওঁ আছে স্পৰ্টছৰ প্ৰতি অনুৰাগী। আজি এই সুবিধাতে মই মুখ্য সচিব ডাঙৰীয়া যদি আছে বৰ্তমান, তেখেতক মই অনুৰোধ কৰিম যাতে যিহেতু মুখ্যমন্ত্ৰীয়েও বাৰম্বাৰ কৈছে যে ক্ৰীড়া আমাৰ ৰাজ্যখনৰ পাঠ্যক্ৰমত ইনক্লুড কৰিব বিচাৰিছে, যে পাৰ্ট হ'ব, ছাবজেক্ট হ'ব স্পৰ্টছ এটা, ইতিমধ্যে এনাউন্সমেণ্ট কৰিছে। গতিকে এই কামটো যিমান পাৰি সোনকালে কৰিবলৈ তাৰ কাৰণে এডভেঞ্চাৰ স্পৰ্টটো সোমাব লাগে। যদিহে কুমাৰ সঞ্জয় কৃষ্ণ ডাঙৰীয়া আছে, মই তেখেতৰ পৰা এটা প্ৰতিশ্ৰুতি বিচাৰিম এই সুবিধাত। থেংক ইউ প্ৰণয় দা। আমি একচুৱেলি এইখিনি সময়ত কুৱেৰি লৈ আগবাঢ়িব বিচাৰিম, যিহেতু আমাৰ এই ছেশ্যনটোৰ মূল উদ্দেশ্য ষ্টুডেণ্ট সকলৰ হেৰি কৰা। আমাৰ তাত এনেকুৱা কুৱেৰিও আহিছে একচুৱেলি যে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব পাৰি নে নোৱাৰি। আমি কুৱেৰিবিলাকৰ মাজে মাজে এই কথাবিলাক টাচ কৰি যোৱাৰ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ মই একচুৱেলি নেক্সট কুৱেৰিটোলৈ আহিব খুজিছো। এই যিটো চিটুৱেশ্যন হৈ আছে কোভিড, সেইটোৰ ওপৰতে কুৱেৰিটো সুধিছে, হাউ টু মেইনটেইন both social distancing as well as physical fitness during practice time. প্ৰণয় দা, প্ৰশ্নটো আপোনালৈ মই আগবঢ়ালো। খুব চমুকে, আমাৰ সময় একচুৱেলি বহুত প্ৰশ্ন, সময় কমি আহিছে, খুব চমুকে উত্তৰ দিবলৈ অনুৰোধ কৰিলো। আপুনি মিউট হৈ আছে প্ৰণয় দা, আপুনি মিউট হৈ আছে। বৰ্তমান সময়ত আমি দেখিছো কোভিডে আচলতে আমাক বিশেষকে ক্ৰীড়া ক্ষেত্ৰখন ক্ষতিগ্ৰস্ত কৰিছে। ক্ৰীড়া ক্ষেত্ৰখন ক্ষতিগ্ৰস্ত এইকাৰণেই কৰিছে যে চৰকাৰে বাকী সকলো এক্টিভিটিজ এলাউ কৰিলেও ক্ৰীড়া ক্ষেত্ৰৰ এক্টিভিটিজ এলাউ কৰা নাই, এতিয়ালৈকে বন্ধ হৈ আছে। গতিকে এই সময়ত আমাৰ যিসকল খেলুৱৈ আছে, আমি এতিয়া অসম অলিম্পিক সন্থাৰ বেনাৰত এই কামটো কৰি থকা হৈছে, যে যিসকল খেলুৱৈ আছে তেওঁলোকক কোৱা হৈছে যে আপোনালোকে ঘৰত থাকক, ঘৰত থাকে নিজকে ফিট কৰি ৰাখক। মানসিকভাৱে এইফালে ৱেবিনাৰ কেইবাখনো হৈছে অসম অলিম্পিক সন্থাৰ বেনাৰত, যে খেলুৱৈসকলক কোৱা হৈছে যে আপোনালোকে ঘৰত থাকিব, ঘৰত থাকিলে আপোনালোকে নিজকে শাৰীৰিকভাৱে সুস্থ কৰি ৰাখক। কিন্তু এতিয়া মই দেখিবলৈ পাইছো গুৱাহাটীত ৰাতিপুৱা সময়ত যদি আপুনি ৰাতিপুৱা গুৱাহাটীত যদি কোনোবাই ওলাই, ৰাতিপুৱা পুৱাৰ গুৱাহাটীত যদিও লকডাউন আছে, কিন্তু ৰাস্তাত আপুনি বহু মানুহ লগ পাব, যোনে চাইকেল চলাই আছে, কিবা খোজ কাঢ়িছে, কিবা দৌৰি আছে। মই নিজেও চাইকেল চলাই আছো, ৰেগুলাৰ চাইকেল চলাই আছো। ক'ৰবাত লকডাউনৰ বিধি সেইটো উলংঘা কৰা হৈছে হয়তো, কিন্তু নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন লোকসকলে এই কাম কৰি আছে গুৱাহাটীত। আৰু মই ভাবো যে যিসকল খেলুৱৈ, যিসকলে খেলত ভাল পায়, তেওঁলোকে যেনেকে নহওক ঘৰত থাকিও তেওঁলোকে কাহিনী কাম কৰিব পাৰিব, ঘৰৰ সন্মুখৰ ৰাস্তাটো কৰিব পাৰিব, বা তেনেকে ধৰণৰ এতিয়া মুকলি খেলপথাৰত যোৱাত নিষেধাজ্ঞা আছে, যিহেতু ষ্টেডিয়ামবিলাক বন্ধ হৈ আছে। কিন্তু তাৰ মাজতো যিসকল খেলুৱৈ আছে তেওঁলোকে কিন্তু মই দেখিছো যে ব্যক্তিগতভাৱে, কাৰণ আমাৰ যিসকল লাভলীনা বৰগোহাঁই,
শিৱ থাপা এইবিলাকৰ যদি আমি সৰু উদাহৰণ লওঁ তেওঁলোক প্ৰত্যেকজনে কিন্তু তেওঁলোকে নিজকে ফিজিকেলি মেণ্টেলি ফিট কৰি ৰাখিছে তাৰ কাৰণে নিজে ইনস্পায়াৰ হ'ব লাগিব যে নাই মই নিজকে ফিট ৰাখিব লাগিব এইটোৱে সময় এই সময়খিনি মই ভালকে ইউটিলাইজ কৰোঁ মই নিজকে ফিজিকেলি ফিট হওঁ মেণ্টেল ফিটনেছ আনি ফিজিকেলি যদি ফিট হয় নিঃসন্দেহে অসুবিধা নহয় থ্যাংক ইউ প্ৰণয় দা কথাখিনি ছুটিকৈ আৰু স্পষ্টভাৱে কোৱাৰ বাবে দ্বিতীয় কুৱেশ্যনটো লৈ মই অভিজিত দাৰ ওচৰলৈ যাম অভিজিত দাৰ কামৰ লগত ৰিলেটেড কুৱেশ্যন একচুৱেলি এখন একাডেমি আৰম্ভ কৰিছো ভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মুঠ 135 ছাত্ৰ ছাত্ৰীসকল খুব আগ্ৰহেৰে আগবাঢ়ি আহিছে আমি কি কৌশলেৰে আগবঢ়াই নিব পাৰিম একাডেমিখন আৰু ছাত্ৰ ছাত্ৰীসকলে ক্ৰীড়াক লগত লৈ কি কৰিব পাৰিব অভিজিত দা আপোনাৰ মতামতটো জনাব একাডেমি কনসেপ্টটো খুব ভাল যেহেতু আমাৰ অসমৰ নিজৰ কেইদিনমান আগলৈকে আমাৰ একো স্পৰ্টছ হোষ্টেল নাছিলে সেইকাৰণে বেচিকেলি আপুনি ৱৰ্ল্ড ৱাইড যদি চবতে চাই এই সৰু সৰু ক্লাবছপেহে একচুৱেলি প্লেয়াৰ ওলায় আপুনি মাইকেল ফেল্পৰ পৰা যদি লৈ পেলাই ওচিয়ান বল্টলৈকে চাই সব এই সৰু সৰু ক্লাবৰ পৰা ওলাই আহিছে সেইকাৰণে একাডেমি চবে বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট প্লে কৰে তেওঁলোকে খালি অকণমান চাইণ্টিফিক পদ্ধতিত কৰিব লাগে যিহেতু 135 জন বুলি ক'লে আপুনি এইটো এটা বহুত ডাঙৰ সংখ্যা হয় সেইকাৰণে কিমানো ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব কিমানজন একচুৱেলি 2-4জন মান মানুহ লাগিব তেওঁলোকক চাবলৈ কাৰণে কিন্তু এইটো এটা বহুত ভাল ইনিচিয়েটিভ যোনটো আপুনি লৈছে আৰু মই নিশ্চয় যিমান বেছি প্লেয়াৰে খেলিব আমাৰ তিমান ভাল প্লেয়াৰ এণ্ট্ৰি কৰাৰ স্কোপটো বাঢ়ি যায় সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে তেওঁলোকে টাচত থাকক এক্সপাৰ্টৰ লগত আৰু নিজকেও যাতে লেটেষ্ট যোন চব টেকনলজি আহিছে তাৰ কাৰণে যাতে আপগ্ৰেড কৰি থাকক যাতে বেষ্ট ট্ৰেইনিং ফেচিলিটিজ বেষ্ট যোন চব ৱৰ্ল্ডত হৈ আছে ইণ্ডিয়াত হৈ আছে তেওঁলোকক যাতে গ্ৰাছৰুট লেভেলত দিব পাৰে তেওঁলোকক মই নিজৰ ফালৰ পৰা বহুত শুভেচ্ছা জনাইছোঁ একাডেমিটো ষ্টাৰ্ট কৰাৰ কাৰণে থ্যাংক ইউ অভিজিত দা হয় ডেফিনেটলি খুবেই প্ৰশংসনীয় পদক্ষেপ আপোনাৰ লগতে সংবিধানেও এনেকুৱা পদক্ষেপৰ প্ৰশংসা কৰিছে আৰু আশা কৰিছোঁ তেওঁলোকৰ একাডেমি খুব ডাঙৰ একাডেমি ৰূপে চিহ্নিত হ'ব উচিৰে 3 নম্বৰ নেক্সট কুৱেশ্যনটো ৰাজীৱ ছাৰলৈ সুধিব খুজিছো সাধাৰণতে স্পৰ্টছ য়াং এজত আৰম্ভ হয় বুলি কয় প্ৰশ্নটো হ'ল এনেকুৱা কেন আই বিল্ড স্পৰ্টছ এজ কেৰিয়াৰ আফটাৰ 18+ এজ 18 বছৰৰ পিছত স্পৰ্টছ কেৰিয়াৰ হিচাপে আৰম্ভ কৰিব পাৰিম নেকি ছাৰ নিশ্চয় এইটো স্পৰ্টছ কেৰিয়াৰ হিচাপে ইনফেক্ট 18 বছৰ পিছতেই মানে মেইন মানে ভাল সময় বুলি ভাবোঁ মই আৰু স্পৰ্টছ কেৰিয়াৰ হিচাপে আৰম্ভ কৰিলে দুটা কথা আছে তেখেতে আগতে স্থিৰ কৰি ল'ব লাগিব যে তেখেতে স্পৰ্টছমেন হিচাপে থাকি পেলাই ষ্টেট বা নেশ্যনেল বা ইণ্টাৰনেশ্যনেলত গ'লে ইণ্টাৰনেশ্যনেল এজন খেলুৱৈ ৰিপ্ৰেজেণ্ট কৰাৰ লগে লগে তেখেতক সকলো চিন্তা আঁতৰি যায় কাৰণ তেখেতক ভাল পোষ্ট অফাৰ কৰিবৰ কাৰণে পাব্লিক চেক্টৰ প্ৰাইভেট চেক্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট টনা আজোৰা লাগে আপোনাৰ দেখিছে উদাহৰণ হিচাপে হিমা দাস আৰু কেছ ইনিচিয়েটিভো চেণ্ট্ৰেল গভৰ্ণমেণ্টেও কোটি টকাৰ ঘৰ আৰু যিখন ৰাজ্যৰ খেলুৱৈ তাৰ পৰাও দিয়ে গতিকে ইণ্টাৰনেশ্যনেল খেলুৱৈসকলৰ বাবে কোনো কথাই নাই ইভিন নেশ্যনেল খেলুৱৈসকলৰ কথা নাই কিন্তু যিসকলে আপুনি কোৱাতে 18 বছৰ পিছত আহিব গৈছে তাৰ আগতে ঠিক কৰি ল'ব লাগিব তেওঁ চাকৰি লাইনত যাব নে বেলেগ জব অপৰচুনিটি স্পৰ্টছত এইবিলাকত যাব জব নহয় বেলেগ অপৰচুনিটি আছে ফৰ এক্সাম্পল আপোনাক কওঁ মই গুৱাহাটীত থাকিয়ে দেখিছোঁ নেশ্যনেল ইভেণ্টবিলাক যেতিয়া পাতোঁ ইণ্ডিয়াৰ বাহিৰৰ বা অসমৰ বাহিৰৰ ইভেণ্ট মেনেজমেণ্ট গ্ৰুপবিলাক আহে গতিকে এজন ব্যক্তিয়ে অলপ কিছু বছৰ স্পৰ্টছৰ লগত জড়িত থাকি এক্সপিৰিয়েঞ্চৰ পৰা তেওঁ ইভেণ্ট মেনেজ গ্ৰুপ এটা খুলিব পাৰে বা স্পৰ্টছ মাৰ্কেটিং কৰিব পাৰে ইন দ্য ফৰ্ম অফ প্ৰডিউচিং ইকুইপমেণ্টছ মেনুফেকচাৰিং বা তেওঁলোকে স্পৰ্টছ প্ৰমোশ্যন কৰিব পাৰে আৰু অলপ আগতে অভিজিতে কৈছিল আজিকালি নতুন এটা বস্তু আছে স্পৰ্টছ লয়াৰ হ'ব পাৰে গতিকে লটছ অফ ৰাস্তা মানে বহুত আছে স্পৰ্টছ জাৰ্নেলিষ্ট হ'ব পাৰে আজিকালি প্ৰত্যেকটা পেপাৰে স্পৰ্টছ জাৰ্নেলিষ্টৰ কাৰণে পোষ্ট ৰাখে স্পৰ্টছ ফটোগ্ৰাফাৰ হ'ব পাৰে পাৰ্চনেল ট্ৰেইনাৰ হ'ব পাৰে গতিকে 18 বছৰ বুলি কোনো কথা নাই যদি এই ব্যক্তিজনে নিজৰ খেলাৰ দ্বাৰা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল যায় তেওঁৰ লাইনটো অট'মেটিক বেলেগ হৈ যাব তেওঁৰ হাতত অপশ্যন ওপেন তেওঁ যিকোনো ধৰণৰ ক্লাছ 1 চাকৰি কৰিব পাৰে বা ব্যৱসায়টো হ'ব পাৰে আদাৰৱাইজ
সকলোৱেতো নেশ্যনেল বা ইণ্টাৰনেশ্যনেল প্লেয়াৰ হ'ব নোৱাৰে তেওঁলোকৰ কাৰণেও বিভিন্ন ৰাস্তা ওপেন আছে স্যাৰ ধন্যবাদ মই আৰু এটা প্ৰশ্ন একচুয়ালি খুব ৰিলেটেড আমাৰ মাজত লাইভ আছে কিজনী ব্যক্তি সুধিছে যোনে প্ৰশ্নটো হ'ল ক্লাছ 10 ৰ পাছত কেৰিয়াৰ ইন ক্ৰিকেট So, career in cricket class 10 or pasat best academy in Guwahati available এনেকুৱা information অলপ আমাৰ জনাব পাৰিব নেকি? Just a request, sir. ছাত্ৰজনে কুৱেশ্যনৰ এনচাৰটো ইংলিছত বা হিন্দীত দিবলৈ কৈছে। So kindly আপুনি আইদাৰ দুইটাতে ক'ব লাগিব আৰু নহলে preferably ইংলিছ বা হিন্দীত কৈ দিয়ক। No problem. Actually, so far I know at the moment there are several cricket coaching centers. It is not exactly academy, but it is cricket coaching center. There are several in the city itself. And the first cricket coaching center of Assam is Guwahati Cricket Coaching Center. It is in Nehru Stadium, R.J. Bora Sports Complex, Ulubari. That is a cricket coaching center, and of which I am the president for the last 20 years or more. And I am happy to inform you that till few years back, most of the players who have represented the state, both in the junior and senior category, most of the, I repeat the word, most of the players were from Guwahati Cricket Coaching Center. But recently, say about 1 or 2 years back, a very good academy has been established by the Assam Cricket Association at Barsapara. So, to the best of my knowledge, these are the main two places where a player can expect to join, maybe from the junior level, from the, as you have said, from the age of 10 or above. Thank you. Thank you, sir. Next question to Pronoy Daloy. What are the scopes of sports journalism in India or Assam? স্পৰ্টছ জাৰ্নেলিজিমত নিঃসন্দেহে বৰ্তমান সময়ত যথেষ্টখিনি সুবিধা আছে কাৰণ এতিয়া আমি যেতিয়া আৰম্ভ কৰিছিলো সেই সময়ত আমি যেতিয়া সাংবাদিকতা আৰম্ভ কৰিছিলো মই নিজৰ ক্ৰীড়া সাংবাদিক আছিলো প্ৰথমতে ক্ৰীড়া প্ৰতিষ্ঠাত কাম কৰিছিলো তেতিয়া সেই সময়ত ক্ৰীড়াক ইমান গুৰুত্ব দিয়া হোৱা নাছিল কিন্তু এতিয়া আজিৰ তাৰিখত কিন্তু ক্ৰীড়া সাংবাদিকতাক যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে আৰু যদিহে ক্ৰীড়া সাংবাদিক আচলতে সুকীয়া পাঠ্যক্ৰম নাই মই যিমান জানো যে স্পৰ্টছ জাৰ্নেলিজিম বুলি পেলাই এটা সুকীয়া কোৰ্চ নাই জাৰ্নেলিজিমৰ এটা পাৰ্ট সেই পাৰ্টত যোনে ইণ্টাৰেষ্টেড স্পৰ্টছ ইণ্টাৰেষ্টেড কিন্তু স্পৰ্টছ জাৰ্নেলিজিম কৰাৰ আগতে খেলসমূহ জানিব লাগিব খেলৰ ৰুলছ বিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন আৰু নিজৰ অলপ স্পৰ্টছ লাভাৰ হ'ব লাগিব তেতিয়া সুবিধা হয় কিন্তু আমাৰ ইয়াৰ পৰা গৈ পেলাই ৰাহুল বেনাৰ্জী আমাৰ গুৱাহাটীত আছিলে গুৱাহাটীৰ এজন যুৱক ৰাহুল বেনাৰ্জী এতিয়া বৰ্তমান তেওঁ কেইবাখনো কাকতত তেওঁ আছে ষ্টেটমেণ্ট কাকতত তেওঁ স্পৰ্টছ এডিটৰ খুব ভাল নাম কৰি আছে এনেকে আমাৰ অসমৰ কেইবাজন সাংবাদিকে বাহিৰত কাম কৰিছে স্পৰ্টছৰ ফিল্ডত আৰু তেওঁলোকে খুব ভাল নাম কৰিছে কিন্তু এইটো বস্তু মানে কি হয় কামটো কৰি কৰি এক্সপিৰিয়েঞ্চ হৈ হৈ তেওঁলোকে আগুৱাই যাব পাৰে তেনেকুৱা কথা কৈছো এইটো এনেকুৱা নহয় যে একেদিনাই গৈ স্পৰ্টছ জাৰ্নেলিষ্টে কিন্তু আমাৰ পেপাৰ আমাৰ যিবিলাক মিডিয়া আছে মিডিয়া বিলাকত কি কৰে যে জাৰ্নেলিষ্ট স্পৰ্টছৰ এজন জাৰ্নেলিষ্ট লগা হ'ল তেতিয়া স্পৰ্টছত যোনে লেখা মেলা কৰে কোনোবা লেখা মেলা কৰি আছে কোনোবা স্পৰ্টছত কিবা কাম কৰিছে তেনেকুৱা মানুহক আমি জাৰ্নেলিষ্টে লৈ লওঁ ৰিক্ৰুইট কৰা হয় তেনেকে গৈ তাৰপিছত তেওঁ এক্সপিৰিয়েঞ্চ হৈ যায় আৰু এটা কথা যে আজিকালি যিকোনো জাৰ্নেলিজিমৰ আজিকালি ৰিক্ৰুইটমেণ্টৰ কাৰণে এটা জাৰ্নেলিজিম কোৰ্চ কৰাটো এচেঞ্চিয়েল মাছ মিডিয়া কোৰ্চ কৰিব লাগিব ন ইনফৰমেশ্যন টেকনলজি তেনেকুৱা মানুহকে লোৱা হয় আৰু তাৰ লগত স্পৰ্টছৰ ওপৰত ইণ্টাৰেষ্টেড হ'লে তেওঁলোকে কাম কৰিব লাগিব তাৰ প্ৰথম কোৰ্চটো ক্ৰীড়া বিষয়ক লেখা মেলা কৰা ক্ৰীড়া বিষয়ক লেখা মেলা কৰি সুবিধা হয় আমিও তেনেকে মই নিজেও প্ৰথমতে কাকতত লেখা মেলা কৰিছিলো আচলতে বিভিন্ন নামত যে নিজৰ ছপা আখৰ নিজৰ নামটো চাই ভাল লাগে সেইকাৰণে লিখিবলৈ লৈছিলো এনেকে লিখি আহি পেলাই প্ৰথমে ক্ৰীড়া সাংবাদিক হলো তাৰপিছত মই সাধাৰণ জেনেৰেল মেইন ষ্ট্ৰীমলৈ গুচি আহিলো ক্ৰীড়াটো মোৰ এতিয়াও মই এৰি দিয়া নাই ক্ৰীড়াৰ লগত ভাল পাওঁ ক্ৰীড়াৰ লগত আছো কিন্তু তেনেকে কৰিব পাৰিম স্পৰ্টছ জাৰ্নেলিষ্ট আৰু স্পৰ্টছ জাৰ্নেলিষ্টৰ আৰু এটা সুবিধা স্পৰ্টছ জাৰ্নেলিষ্টৰ সুবিধা এইটো যে তেওঁলোকে দেশ বিদেশ ঘূৰিব পাৰে মই নিজে দুখনকৈ ৱৰ্ল্ড কাপ গলো এই অকল খেলৰ ওপৰত ইণ্টাৰেষ্ট খেলৰ ৰিপৰ্টিং কৰিবৰ কাৰণে মই ব্ৰাজিল গলো ব্ৰাজিলত গৈ ব্ৰাজিল ৱৰ্ল্ড কাপ চাই আহিলো তাৰপিছত ৰাছিয়াত গলো ৰাছিয়াত ৱৰ্ল্ড কাপ চাবলৈ গলো এতিয়া ঠিক কৰিছো যে চব ৱৰ্ল্ড কাপ যামেই যেনেকে নহয় গতিকে এই নিজৰ যাৰ যোনে ঠাই ভাল পায় ঘূৰি ভাল পায় তাৰ কাৰণে স্পৰ্টছ জাৰ্নেলিজিম এটা নিঃসন্দেহে আকৰ্ষণীয় পেছাত হ'ব পাৰে Thank you, Pronoy. Interesting fact indeed. আমি গম পালো যে স্পৰ্টছ জাৰ্নেলিজিমৰ একচুৱেলি জাৰ্নেলিজিমৰ লগতে খাবলৈ আৰু ফুৰিবলৈ বিভিন্ন দেশ পাইছো সেইটো এটা আমোদজনক কথা গম পালো so next question অভিজিত দালৈকে how to become a fitness trainer or nutritionist I am a undergraduate student
is it possible to become a nutritionist or a trainer now? Yes, definitely. Karon fitness trainer hobo karne এটাটো কমপ্লিট গ্ৰেজুৱেশ্যন প্ৰগ্ৰাম আছে যোনটো বিপি হয় তাৰপিছত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰে আৰু তাৰপিছত এক্সপাৰ্ট ট্ৰেইনাৰ হ'ব পাৰে আৰু ঠিক তেনেধৰণে নিউট্ৰিশ্যনৰ কাৰণেও কোৰ্চ আছে আৰু এইটো আজিকালি এটা বিৰাট ভাইটেল এলিমেণ্ট হৈ গৈছে স্পৰ্টছৰ কাৰণে কাৰণ আজিৰ পৰা কিমান অলপ আগলৈকে 10-15 বছৰ আগলৈকে আমি নিউট্ৰিশ্যনটো ইমান ইম্পৰ্টেঞ্চ দিয়া নাছিলোঁ কিন্তু এতিয়া নিউট্ৰিশ্যনটো বহুত এটা ভাইটেল এলিমেণ্ট প্লে কৰে এটা স্পৰ্টছমেনৰ কেৰিয়াৰত সেইকাৰণে যিমান ভাল ভাল টপ প্লেয়াৰ্ছ আছে তেওঁলোকে নিজৰ নিউট্ৰিশ্যনিষ্ট ৰাখে যাতে তেওঁলোকক গাইড কৰিব পাৰে কাৰণ আমাৰ মাছলছবে আমাৰ অৰ্গেনছবে বহুত বেলেগ বেলেগ ধৰণে বিহেভ কৰে বেলেগ বেলেগ খাদ্যৰ লগত আৰু সেইটো এটা বেচিকেলি কেলকুলেশ্যন হয় যে অলিম্পিকৰ ফাইনেলৰ দিনাখন সবতকে বেষ্ট টাইমিংটো কেনেকৈ আহে উচেন বল্ট বা কাৰ্ল লুইজৰ এইটো গোটেই এটা মেথমেটিকেল কেলকুলেশ্যন হয় তাত সেই ফিটনেছ ট্ৰেইনাৰজন নিউট্ৰিশ্যনিষ্টজনে বহুত ইম্পৰ্টেণ্ট পাৰ্ট প্লে কৰে তেওঁ ডেফিনেটলি ইয়াৰ কাৰণে কোৰ্চেছ আছে এসব কৰিলে আৰু বহুত ভাল অপৰচুনিটি আছে যদি ভালকে কৰা যায় Thank you, Vijitda. Next question to Rajiv Sarloy. এই প্ৰশ্নটোৰ actually extension হ'ব প্ৰশ্নটো সুধিছে এনেদৰে BPEd কৰি next কি কৰিলে best হ'ব স্যাৰ NIS কৰিলে নে MPEd কৰিলে Thank you. Etu actually depend kore concern ব্যক্তিজনৰ লগত BPEd to আপোনাৰ ধৰক এটা তেখেতক জানি জুনে সুধিছে আমাৰ গোৱালিয়ৰ যেটো আছে গোৱালিয়ৰ পৰা কৰিব পাৰে টিবেনৰ পৰা বা গুৱাহাটীৰ আমাৰ ৰিসেন্টলি টেপেচিয়াত আছে BPEd কৰা পিছত তেখেতে মাষ্টাৰ ফিজিক্যাল এডুকেশনটো যাব পাৰে যদিহে তেখেতলে হেতু লাইনত ইন্টাৰেষ্টেড কিন্তু কোচিংৰ লাইনত যদি আহিব খোজে তেখেতে নেশনাল ইনষ্টিটিউট অফ স্পৰ্টছ পাটিয়ালাটো হয় কলকাতাটো হয় বাংগালোৰটো হয় কোচিংৰ কাৰণে আৰু মিনিমাম ডিগ্ৰী লাগে ডিগ্ৰী পাস কৰা ব্যক্তিজনে পাটিয়ালা কলকাতা বা বাংগালোৰ NIS পাটিয়ালা কলকাতা বাংগালোৰত জয়েন কৰি কোচ হ'ব পাৰে তেওঁ যেটো খেলত ইচ্ছা কৰে কিন্তু তাৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু হয় যি অকল খেলুৱে নেশনাল বা ইন্টাৰনেশনাল খেলিছে তেওঁলোকৰ কাৰণে কিছু ৰিলেক্সেশন আছে তেওঁলোকে 12 ক্লাছতো পাৰে এতিয়া BPEd কৰি পেলাই মাষ্টাৰ ডিগ্ৰী কৰিলে তেখেতসকলে কোচ বুলি কথা নাই বিভিন্ন শিক্ষা অনুষ্ঠানত বিভিন্ন আজিকালি প্ৰাইভেট অৰ্গানাইজেচন বিলাকে আমাৰ ধৰক যিবিলাক ডাঙৰ প্ৰাইভেট এডুকেশ্যন ইনষ্টিটিউট হৈছে ইউনিভাৰ্চিটি কলেজ তেওঁলোকৰ তাতে বিচাৰে BPEd আৰু মাষ্টাৰ ডিগ্ৰী হোল্ডাৰক আৰু কোচ হিচাপেও বিচাৰে দুইটাই অপচন ওপেন আছে ডিপেন্ড কৰিব সেই ব্যক্তিজনৰ ওপৰত তেওঁ কোচ হ'ব বেছি ভাল পাব নে ফিজিক্যাল ইনষ্ট্ৰাক্টৰ হ'ব ভাল পাব ধন্যবাদ Okay, thank you, sir. Apuni actually মই নাজানো মই মাজতে সুধিব খুজিছিলো BPEd আৰু NIS আৰু MPEd ৰ ফুল ফৰ্ম টো ক'ব নেকি NIS তো নেশনাল ইনষ্টিটিউট অফ স্পৰ্টছ আৰু BPEd হয় so মই next question to আকৌ অভিজিত দাৰ ওচৰলৈ গৈছো প্ৰশ্নটো অলপমান দীঘল how to maintain our sports career with our education and also how to move forward those players who are from economically weaker family খুব কমন প্ৰশ্ন অসমীয়া ফ্যামিলিৰ কাৰণে এইটো প্ৰশ্ন উত্তৰ দিবৰ কাৰণে মোক $1 মিলিয়ন দিব লাগিব এইটো উত্তৰ আমি কোৱাই নাই আজিলৈকে তাৰমানে এইটো বেলেন্স কৰা বহুত টাফ কথা কিন্তু একচুয়ালি পাৰা যায় মানে স্পৰ্টছটো যোনে পেশন হিচাপে ফলো কৰে তেতিয়া যদি সঁচাকৈ স্পৰ্টছটো ভাল পায় তেতিয়াহ'লে তেওঁ যেনে তেনে হ'লেও পঢ়াটো নিজৰ ফালে মেইনটেইন কৰিব আৰু এইটো বস্তু নিজকে জাজ কৰি থাকিব লাগিব যে তেওঁ স্পৰ্টছত কিমান ভাল কৰি আছে আৰু কিমান আগলৈ যাবলৈ বিচাৰিছে তেওঁৰ টেলেণ্টটো কেনেকুৱা কোচৰ লগত কথা পাতিব লাগিব আৰু এটা সময়ৰ পিছত নিজেই গম পাই যাব যে যোনটো স্পৰ্টছ খেলি আছে সেই স্পৰ্টছত কিমান পাৰফৰ্ম কৰি আছে যদি দেখিছে যে তেওঁ প্ৰগ্ৰেছিভলি মান্থ আফটাৰ মান্থ ইম্প্ৰুভ কৰি গৈ আছে ৰিজাল্ট দেখাই গৈ আছে নিজৰ লগৰখিনিতকৈ অলপমান ভাল কৰি গৈছে অসমৰ বেলেগ জেগাতকৈ তেতিয়াহ'লে স্পৰ্টছটো মই কম যে চিৰিয়াছলি আৰু বেছি পাৰ্চিউ কৰিব লাগে আৰু যদি দেখিছে যে বহুত ফ্লাকচুৱেশ্যন আছে পাৰফৰ্মেঞ্চত তেতিয়াহ'লে লগত পঢ়াটো ভালকৈ জোৰ দি যাব লাগে কাৰণ কিয় কৈছোঁ অকল কিছুমান বস্তুত স্পৰ্টছে ডিগ্ৰীটো নিদিব পাৰে কিন্তু আজি মই বিশ্বাস কৰোঁ প্ৰত্যেকজন মানুহে ডাঙৰ কৰ্পৰেটছ হওক বা অফিচত হওক
নিজৰ টিমত এজন স্পৰ্টছমেন বিচাৰে কাৰণ স্পৰ্টছমেনজনৰ বহুত এডিশ্যনেল কোৱালিটি থাকে যিকোনো সময়ত তেখেতসকলে কেতিয়াও না বুলি নকয় যিকোনো পৰিস্থিতিৰে পেলাই দিয়ক তেওঁ আগবাঢ়ি যাব ডাঙৰছে ডাঙৰ প্ৰব্লেম হ'ব ডিগ্ৰী যদিও নাই তেহেঁতে সলভ কৰিব পাৰে সেইটো স্পৰ্টছমেনৰ ইনবিল্ট কোৱালিটি হয় আৰু গ্ৰেজুৱেলি তেওঁলোকে যেতিয়া কোৰ্চত খেলি থাকে বহুত বছৰ মূৰত বহুত স্পিৰিট নিজৰ মাজত সোমাই যায় তেওঁলোকে গমেই নাপায় সেইটোৰ কোনো আমি চাৰ্টিফিকেট দিব নোৱাৰোঁ কিন্তু সেইকাৰণে পঢ়াটোৰ লগত কৰি যাব লাগে যদি পঢ়াৰ থ্ৰুদি যদি অকণমান চাকৰি এটা পায় তেতিয়া স্পৰ্টছত এড অন কৰি দিয়ে আৰু যদি স্পৰ্টছত ভাল কৰি গৈ আছে তেতিয়াহ'লে ডেফিনেটলি মই ক'ম যে একদম আগবাঢ়ি যাব লাগে খেলাটো অলপ পঢ়াটো অলপ অলপ কৰি যাব লাগে ডিগ্ৰীখিনি কিন্তু খেলাটো চিনচিয়াৰলি ল'ব লাগে এইটোৱে বহুত পিছলৈও হয় Thank you, Vijitda. So, yes, sports are physically no mentally better one. So, next question to Pronoy Daloy. Do you think this pandemic scenario will have a negative impact on sports? সেইটো হয় অলপমান নেতিবাচক প্ৰভাৱ পৰে কিন্তু মই এইটো ষ্টাডি আৰু দুটামান কথা ক'ব খুজিছিলোঁ আমাৰ মাজত পেনেলিষ্টত মই দেখিবলৈ পাইছো মানে পেনেলিষ্ট আমাৰ পাৰ্টিচিপেণ্টছ ৰূপক বৈশ্য বুলি এজন আছে সাংবাদিক আছে তেওঁ কিন্তু মানুহে কেনেকৈ কৰিব পাৰে চাওক তেওঁ শুৱালকুছিৰ যুৱক তেওঁ কিন্তু শুৱালকুছিৰ যুৱকে তেওঁ এখন তেওঁ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ চলাই আছে অকলে নিজৰ খৰচত নিজৰ যিখিনি চেলেৰী যিখিনি পইচা পায় সেই পইচাখিনি সংগ্ৰহ কৰি তেওঁ অকলে এখন ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ চলাই আছে শুৱালকুছিত য'ত তেওঁ ফুটবল ভলীবল বা এইবিলাকৰ ট্ৰেইনিং দিয়ে নিখন তেওঁ আজি ইয়াত মই হঠাৎ চাই থাকোঁতে মই পেনেলিষ্টৰ নামত দেখিলো ৰূপক বৈশ্য তেওঁ জাৰ্নেলিষ্ট হয় আৰু তাৰ লগত আৰু এটা কুৱেশ্যন ইয়াত আছিলে যে হাউ স্পৰ্টছ ইজ ইম্পৰ্টেণ্ট ইন আৱাৰ লাইফ মই ভাবো যে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত ক্ৰীড়াৰ বিকল্প একো নাই বেলেগ বেলেগ মানে বহুত কথা ক'ব পাৰে কিন্তু একেলগে যদি মানে শাৰীৰিক উৎকৰ্ষ সাধন কৰিব বিচাৰে মানসিক উৎকৰ্ষ সাধন কৰিব বিচাৰে তেতিয়াহ'লে ক্ৰীড়াৰ বিকল্প একো নাই গতিকে আমাৰ জীৱনত ক্ৰীড়াই অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে আমি আমাক আগুৱাই যোৱাৰ ক্ষেত্ৰত আমাক সপ্ৰতিভ কৰি ৰখাৰ ক্ষেত্ৰত সকলোতে ক্ৰীড়াৰ এটা ভূমিকা আছে আৰু বৰ্তমান সময়ত যিটো পেণ্ডেমিক যিটো চিটুৱেশ্যন নিঃসন্দেহে ক্ৰীড়া ক্ষেত্ৰত নিগেটিভ সকলো ক্ষেত্ৰৰ লগতে ক্ৰীড়া ক্ষেত্ৰত নিগেটিভ ইম্পেক্ট কৰিছে সেইটো আবদ্ধ হৈ আছে ফ্ৰাষ্ট্ৰেশ্যন হৈছে মই শিৱাংগী শৰ্মা নামৰ এজনী জল পৰি আমাৰ অসমৰ জানো অলপতে তেওঁ এখন আমাৰ ইয়াত গুৱাহাটীত হৈ যোৱা নেশ্যনেল কম্পিটিশ্যনত তেওঁ 5টাকৈ গ'ল্ড মেডেল পাইছিলে আজি একদম হতাশ হৈ গৈছে কিয় তেওঁ চুইমিং কৰিবলৈ চুইমিং পুল পোৱা নাই সুদীৰ্ঘ কাল ধৰি তেওঁ খুব সুন্দৰ দিল্লীত পঢ়ি আছিলে গুৱাহাটীলৈ ঘূৰি আহিলে আজি কিমান দিন ধৰি তেওঁ তাত তেওঁ এখন চুইমিং পুল এটা পোৱা নাই য'ত সাঁতুৰিব পাৰে ঠিক তেনেদৰে ৰিয়ান পৰাগ অসমৰ এজন প্ৰচুৰ সম্ভাৱনাময় ক্ৰিকেট খেলুৱৈ যাৰ দ্বাৰা আমি আশা কৰিছো তেওঁ হয়তো কোনোবা দিনা টেষ্ট ক্ৰিকেট খেলিব আমাৰ অসমৰ কোনো প্লেয়াৰে আজিলৈকে টেষ্ট ক্ৰিকেট খেলা নাই হি উইল বি দ্য ফাৰ্ষ্ট টেষ্ট ক্ৰিকেট আমি এইটো আশা কৰি আছো কিন্তু ৰিয়ান পৰাগ আজি বিগত কিমান দিন ফিল্ডত নামিব পৰা নাই কাৰণ টোটেলি ক্ৰীড়া ক্ষেত্ৰত বেন কৰি ৰখা হৈছে এইটো আমি বাৰম্বাৰ আমি কিন্তু চৰকাৰকো দাবী জনাই আছিলো বা মই মুখ্য সচিবক নিজেও কৈছিলো যে ক্ৰীড়া ক্ষেত্ৰত অলপ খুলিব পৰা যায় চেষ্টা কৰিব লাগে কিন্তু এতিয়ালৈকে চৰকাৰে দিয়া নাই কিন্তু আমি আশা কৰিছো যে চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা ল'ব যদিহে তেওঁলোকে কৈছে ক্ৰীড়া ৰাজধানী কৰিব বিচাৰিছে ক্ৰীড়াৰ সাধন কৰিব বিচাৰিছে ৰাজ্যখন ক্ৰীড়া বহুত কথা কৈ আছে কিন্তু সেইখিনি কথাখিনি মানে কণ্টিনিউ কৰিবৰ কাৰণে চৰকাৰখনে ক্ৰীড়াটো বন্ধ কৰি ৰাখিলে নহ'ব কাৰণ ইতিমধ্যে আমি দেখিবলৈ পালো ইটালী যিখন ইটালীত ইতিমধ্যে কিমান 20,000 অধিক লোকৰ মৃত্যু হ'ল সেইখন ইটালীত ফুটবল খুলি দিয়া হ'ল তাত এটা এতিয়া তেওঁলোকে কৈছে অহা ছেপ্টেম্বৰ মানৰ পৰা তাত ষ্টেডিয়ামত দৰ্শক এলাও হ'ব অন্য এনেকুৱা কেইবাখন দেশত যেনেকৈ যিবিলাক দেশত ইতিমধ্যে কৰোণাই সংঘাৰী ৰূপ ধাৰণ কৰিছিলে সেইবিলাক দেশত ফুটবল এলাও কৰা হৈছে বিভিন্ন খেলা এলাও কৰা হৈছে ষ্টেডিয়ামত দৰ্শক কিছুমান দেশত সোমাবলৈ ইতিমধ্যে পাৰ্মিশ্যন দিছে আমি ভাবো যে আমি ক্ৰীড়াটো এনেকৈ অকল বন্ধ কৰি ৰাখিব মাৰে নাই গতিকে মই ভাবো চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিব ক্ৰীড়া ক্ষেত্ৰখনো মুকলি কৰিব তেতিয়াহে এই পেণ্ডেমিক চিটুৱেশ্যনৰ বা যিটো নিগেটিভ ইম্পেক্ট আঁতৰ হ'ব থেংক ইউ প্ৰণয় দা আমাৰ একচুৱেলি সময় চমু চাপি আহিছে মই এটা সৰু প্ৰশ্ন ৰাজীৱ ছাৰক সুধিব খুজিছো গাঁও অঞ্চলত খেলৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ ব্যৱস্থা হ'বনে নিশ্চয় ইতিমধ্যে আমাৰ অসম চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ ব্যৱস্থা লৈছে আৰু ৰুৰেল ষ্টেডিয়ামৰ কাৰণে কেইবা কোটি টকা এলটমেণ্ট কৰা আছে আৰু কামো আৰম্ভ হৈছে অৱশ্যে যোৱা 3 মাহৰ এই COVID-19 কাৰণে কিছু পিছ পৰি আছে আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ডিৰেক্টৰেট অফ স্পৰ্টছৰ পৰা ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰ আছে তেওঁৰ আণ্ডাৰত তলত ফিজিকেল ইনষ্ট্ৰাক্টৰ আছে
আৰু ফিজিকেল ইনষ্টাবিলাকক প্ৰত্যেকটা ৰুৰেল এৰিয়াতে ষ্ট্ৰিক্টলি নিৰ্দেশ দিয়া হৈছে যে ৰুৰেল কম্পিটিশ্যন কিছুমান পাতি তাৰ কাৰণে ফাণ্ড এলট কৰা হৈছে ৰুৰেল প্ৰতিভাখিনি উলিয়াই আনি পেলাই তেখেতসকলে ডিষ্ট্ৰিক্ট লেভেলত খেলাই তাৰপিছত ষ্টেট কম্পিটিশ্যনলৈকে আনিব লাগে তাৰ মাজৰ পৰা উদাহৰণ হিচাপে হিমা দাস তেনেকুৱা যিখিনি আমাৰ এক্সেপশ্যনেলি ব্ৰিলিয়েণ্ট চকুত পৰে এইখিনি আমাৰ সৰু সজাইত এথলেটিক্সৰ কাৰণে আছে তেনেকৈ আমাৰ চাই কমপ্লেক্সত পল্টন বজাৰ গুৱাহাটীত আন খেলা কিছুমানৰ কাৰণে আছে বক্সিং তাৰপিছত আৰ্চাৰী এনেকুৱা কিছুমানৰ কাৰণে আছে আৰু আমাৰ নেহৰু ষ্টেডিয়ামত আমাৰ কণ্টেক্ট গেমছ যিবিলাক টাইকাণ্ডো জুডো ইত্যাদি এইবোৰৰ কাৰণে আছে ফুটবল একাডেমি আছে তেওঁলোকক তাত আনি পেলাই আমাৰ ষ্টেট লেভেলৰ কম্পিটিশ্যনবিলাকৰ পৰা খেলুৱাই আৰু যিমান দূৰ সম্ভৱ ৰাজ্যিক দলত তেওঁলোকক প্ৰতিনিধিত্ব কৰাই পেলাই আমি ওপৰলৈ নিব চেষ্টা কৰি আছো কিন্তু প্ৰথম এইখিনি সাফল্য হ'বৰ কাৰণে প্ৰথমে আমি আপুনি কোৱাৰ দৰে একদম ৰুৰেলৰ পৰা আইডেণ্টিফাই কৰি আমাৰ চিটিৰ পৰা কেইজন খেলুৱৈ ওলাইছে চব ৰুৰেল এৰিয়াৰ পৰা ওলাইছে গতিকে আমাৰ ৰুৰেল কম্পিটিশ্যন ৰুৰেল প্ৰশিক্ষণ কেন্দ্ৰ আৰু ৰুৰেলত আমাৰ কোচ পঠোৱাৰ ব্যৱস্থা কৰি থকা থ্যাংক ইউ স্যার আমার সময় অলমোস্ট শেষ হৈ আহিছে লাষ্ট এটা কোয়েশ্চন অভিজিৎ দাক সুধিম আৰু তাৰ পাছত আমি সামৰণি মাৰিব লাগিব প্ৰশ্নটো হ'ল এনেকুৱা one of my friend Himanshu Narjari is very interested in building career in esports any suggestion for my friend so ejon bondhuye khudise actually so any suggestion for building career in esports actually ব্যক্তিগত ভাবে মই yeah sure go ahead এটা কি অকমান কনফিউজিং হয় ই স্পৰ্টছ বুলি একো তেনেকে বস্তু নাই কিন্তু মই যোনটো বুজি পাইছো হয়তো দুটা বস্তু হ'ব পাৰে যে অনলাইন কিবা স্পৰ্টছৰ কেৰিয়াৰৰ কথা তেখেতে ভাবিছে নেকি আজিকালি এতিয়া হৈছে ৰিসেন্টলি মই সেইদিনাখন চাই থাকোঁতে অলপমান পাইছো যে IIMS ৰোহটাকে এটা স্পৰ্টছ মেনেজমেণ্টৰ প্ৰগ্ৰাম আৰম্ভ কৰিছে আৰু যদি ই কমাৰ্চৰ বিষয়ে কৈছে তেতিয়াহ'লে স্পৰ্টছ ইকুইপমেণ্টছৰ বিজনেছৰ কথা ক'ব পাৰে তেওঁলোকে অনলাইন এইটোৰ কাৰণেও বহুত স্কোপ আছে আজিকালি চব অনলাইন পৰ্টেলৰ থ্ৰুদি কৰিব পাৰে এক্সেক্টলি মই তেখেতৰ কুৱেশ্যনটো ধৰিব পৰা নাই মই ভাবিছোঁ যে মই ঠিকে আনচাৰ দিছোঁ যদি ই অনলাইন ক্লাছৰ বিষয়ে কৈছে আৰু কিছুমান ইণ্টাৰনেশ্যনেল এজেঞ্চি আছে 365 স্পৰ্টছ 365 তেওঁলোকে বহুত কিটা কোৰ্চ আৰু আউট অফ দ্য বক্স কিছুমান কৰাই আছে তাৰ যদি লাগে তাৰ যদি কিছুমান অনলাইন বহুত কিটা কৰিব পাৰে আৰু তেওঁলোকে চাৰ্টিফিকেট মানে অলিম্পিক এছ'চিয়েশ্যনৰ চাৰ্টিফিকেশ্যন অলিম্পিক কাউন্সিলৰ চাৰ্টিফিকেশ্যন তাৰ লগত এপ্লাই কৰিছে মই hopefully মই আনসাৰ দিব পাৰিছো মই ধৰিব পৰা নাই যদি মোৰ প্ৰশ্নটো ঠিকে বুজি পাইছে hopefully আমি তেওঁৰ প্ৰশ্নৰ উত্তৰটো দিব পাৰিছো so এতিয়া actually মই সামৰণি মাৰিব লাগিব we are already 10 minutes overdue আৰু স্পৰ্টছ পাৰ্সনক লগত ৰাখি পেলাই পাংচুৱেল নহবলৈ ভাল নালাগে গতিকে আমাৰ মাজত বহুত কোৱেশ্চনৰ উত্তৰ আমি এতিয়া দিব পৰা নাই লাইভ সেশনত কিন্তু হয়তো এইটো এটা ভাল দিক যে আমাৰ মাজত খেলৰ নিচিনা টপিকটোত ইমান প্ৰশ্ন আহিছে মানুহৰ আগ্ৰহ দেখি ভাল পাইছো আমি শেষত মই সংবিধানৰ ফালৰ পৰা সামৰণি মন্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনালো সকলোকে ধন্যবাদ জ্ঞাপন কৰিবৰ কাৰণে Yeah, I think we had a very productive session আৰু ভাল লাগিল like participants সকলেও বহুত ধৈৰ্য ধৰি কথাখিনি শুনিলে আশা কৰিছো তেওঁলোক খুবেই উপকৃত হৈছে তিনিওজন পেনেলিষ্টলৈকে আমি সংবিধানৰ তৰফৰ পৰা যোৱা 3 দিনৰ যিমান কেইটা ফোন কল আপোনালোকে আমাৰ পৰা লৈছে যিমানবোৰ মেছেজ লৈছে যিমানবোৰ কন্টেক্টছ আমাক লগাই দিছে তাৰ কাৰণে যথেষ্ট মানে we are really grateful to you all আৰু গোটেই সেশনটো সফল কৰাৰ কাৰণে মই তিনিওজন পেনেলিষ্টলৈকে সংবিধানৰ পৰা আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো পাৰ্টিসিপেন্টস সকললৈ ধন্যবাদ জনাইছো তেওঁলোকে আমাৰ সেশনটো ইমান ধৈৰ্য ধৰি মন দি শুনাৰ কাৰণে
আমাৰ মুখ্য সচিব কুমাৰ চন্দ্ৰই কৃষ্ণ ছাৰ ডাঙৰীয়া ছাৰলৈও মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ বহুমূলীয়া ইমান ব্যস্ততাৰ মাজতো সময় উলিয়াই আমাৰ ছেশ্যনলৈ অহাৰ কাৰণে আমাক চোৱাৰ কাৰণে আৰু সদশেষত বিদ্যুৎ থেংক ইউ ফৰ মডাৰেটিং দ্য ছেশ্যন চ' নাইচলি পাৰ্থ ফৰ মেনেজিং দ্য কুৱেৰিজ বিহাইণ্ড দ্য চিন অঞ্চুমান অমৰ মঞ্জিত মঞ্জিল নিদৰ্শনা অংকুশ প্ৰাঞ্জল সঞ্জয় আৰু মই পাহৰিছোঁ কাৰোবাৰ নাম যদি থাকি গৈছে থেংক ইউ ভেৰি মাছ এই ছেশ্যনটো উলিয়াই অনাৰ কাৰণে আৰু ইয়াকে কৈ মই আজিৰ ছেশ্যনটোৰ সামৰণি মাৰিব খুজিছোঁ অঞ্চুমান ইয়াতে পেনেলিষ্ট কেইজনক ৰিকুৱেষ্ট কৰিছোঁ কি তেওঁলোক যাতে অলপ দেৰি ৰয় আৰু সকলো এটেণ্ডিকে ধন্যবাদ আৰু আমি আকৌ লগ পাম